আমি আহো আজি আমাৰ ডিটাৰমিনেন্টছত আমাৰ কি হয় তোমালোকে ক্লাছ 10ত দুটা চলযুক্ত ৰৈখিক সমীকৰণ পঢ়িছা, টু ভেৰিয়েবল লিনিয়াৰ ইকুৱেশ্যন পঢ়ি আহিছা হয়নে? এনেকে ইকুৱেশ্যন পাইছিলা আগতে, এইটো যিটো লিখা আছে a1x প্লাছ b1y প্লাছ c1 হয়নে? তাৰপাছত a2x প্লাছ b2y প্লাছ c2 এনেকুৱা ধৰণৰ ইকুৱেশ্যন তোমালোকে পাই আহিছিলা হয়নে? তো ইয়াতে আমি তাত কি পাইছিলা তোমালোকে, যে দুডাল লাইনে কেতিয়া ইণ্টাৰচেক্ট কৰিব, আমাৰ কোলিনিয়াৰ কেতিয়া হ'ব আমাৰ হয়নে? এইবিলাক আমি পাই আহিছোঁ। অৰ্থাৎ ইউনিক সলিউশন কেতিয়া থাকিব আমাৰ, ইউনিক সলিউশনৰ থকাৰ কণ্ডিশ্যনটো কি আছিল মনত আছে নে নাই তোমালোকৰ? এক্সৰ যিটো কোএফিচিয়েন্ট হয় a1/a2 ইজ নট ইকুৱেল টু কি হ'ব লাগিব আমাৰ b1 কি আছিল আমাৰ b2 যদি হয় তেতিয়াহ'লে আমাৰ কি আছিল আমাৰ ইউনিক সলিউশন আছিল আমাৰ হয়নে? নেক্সট আমাৰ কি আছিল পেৰেলেল হোৱাৰ কণ্ডিশ্যন কি আছিল আমাৰ a1/a2 ইজ ইকুৱেল টু b1/b2 ইজ নট ইকুৱেল টু কি আছিল আমাৰ c1/c2, এইটো আছিল আমাৰ পেৰেলেল হোৱাৰ কণ্ডিশ্যন আছিল দুডাল লাইন। আৰু এটা কণ্ডিশ্যন আছিল আমাৰ কি a1/a2 ইজ ইকুৱেল টু যদি b1/b2 ইকুৱেল টু যদি c1/c2 হয়, যদি কোএফিচিয়েন্ট বিলাকৰ ৰেচিঅ' বিলাক যদি আমাৰ ইকুৱেল হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব কোৱাচোন মোক? এইটো ইয়াৰ সলিউশন কেইটা আছিল আমাৰ? ইউনিক আছিল, ইনফাইনাইট নাম্বাৰ অফ সলিউশন আছিল, নো সলিউশন, কোনটো হ'ব আমাৰ? কাৰ কাৰ মনত আছে এইটো? ইয়েস, ইনফাইনাইট নাম্বাৰ অফ সলিউশন হয়নে? সো a1/a2 যদি থাকে আমাৰ ইনফাইনাইট a1/a2 b1/b2 এণ্ড c1/c2 যদি হয় তেতিয়াহ'লে আমাৰ কি আছিল ইনফাইনাইট নাম্বাৰ অফ সলিউশন আছিল আমাৰ। ওকে, এতিয়া আমি ডিটাৰমিনেন্ট যেতিয়া উলিয়াম আমি এই যিটো আমাৰ a1/a2 আৰু b1/b2 এই দুটাৰ পৰা আমি কি পাওঁ? আমি আমাৰ দুডাল ইকুৱেশ্যনৰ আমাৰ এই দুটা দুটা ইকুৱেশ্যন দিয়া আছে তোমালোকক, a1 ইনটু x b1 ইনটু y ইকুৱেল টু c1, এই এটা ইকুৱেশ্যন আৰু এই এটা ইকুৱেশ্যন, এই দুটাৰ কি দিয়ে তোমালোকক তাৰ প্ৰপাৰ্টি আমাৰ কেৰেক্টাৰটো আমি গম পাওঁ। কেৰেক্টাৰ মিনছ লাইন দুডালে ইণ্টাৰচেক্ট কৰিব নে নাই, ইউনিক সলিউশন হ'ব নে নাই, আমি এইখিনি কথা আমি গম পাওঁ তাতে হয়নে? এতিয়া আমি কি কৰিব লাগিব, এই যিবিলাক আমাৰ a1 কোএফিচিয়েন্ট যিবিলাক আছিল a1 তাৰপিছত আমাৰ b1 তাৰপিছত a2 দেন আমাৰ b2 এই যিকেইটা আছিল আমাৰ, তো এইকেইটাক আমি কি কৰিব লাগিব মেট্ৰিক্সৰ ভিতৰত লিখিব লাগিব আমি। ওকে, আমি মেট্ৰিক্সৰ ভিতৰত লিখিব লাগিব। কেনেকৈ আমি লিখিম? ইয়াতে আমাৰ মেট্ৰিক্স হ'ব a1 b1 আৰু ইয়াতে কি হ'ব আমাৰ a2 b2, এই দুটা হ'ব আমাৰ মেট্ৰিক্স। তাৰপিছত আমাৰ যি দুটা আমাৰ ভেৰিয়েবল যিখিনি আছিল আমাৰ x আৰু y আমাৰ কি আছে ভেৰিয়েবল হৈ আছে আমাৰ ইয়াতে, তো ভেৰিয়েবল দুটা আমি কি লিখিব লাগিব ইয়াতে x আৰু y এনেকৈ লিখিম আমি। এণ্ড দিছ ইকুৱেল টু আমাৰ কি হ'ব আমাৰ যিটো ইকুৱেল চিনৰ এইটো চাইডে যিখিনি আছে আমাৰ এইটো থাকিব সেইটো মেট্ৰিক্সত যে c1 আৰু কি থাকিব আমাৰ c2। ওকে, আমি এতিয়া এই লিনিয়াৰ ইকুৱেশ্যন যি দুটা পাইছিলা তোমালোকে আগতে, তো সেই দুটা ইকুৱেশ্যনক আমি কি হিচাপে লিখিম? আমি মেট্ৰিক্স ফৰ্মত লিখিম। আৰু সেই মেট্ৰিক্স দুটা হ'ব, এটা লিখিম আমি a1/a2 a1 b1 a2 b2 আৰু এইটো মেট্ৰিক্স হ'ব আমাৰ ভেৰিয়েবলৰ x আৰু y হ'ব, আৰু এইটো চাইডে ইকুৱেল টু কি লিখিম আমি c1 আৰু কি হ'ব আমাৰ c2, এইটো ফৰ্মত লিখিম আমি, মনত ৰাখিবা। ওকে, এইটো লিখা আছে ওপৰত, লিখি দিয়াই আছে এইখিনি কথাখিনি, যে এই দুটা ইকুৱেশ্যন যদি হয় তেতিয়াহ'লে কেন বি ৰিপ্ৰেজেণ্টেড এজ, এই ইকুৱেশ্যন দুটাক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, এইটো ফৰ্মত আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ আমি। নাও আমি আহিছোঁ ইয়াতে চোৱা, নেক্সট কেন বি ৰিপ্ৰেজেণ্টেড এজ, আমি যিটা ইকুৱেশ্যন পাইছিলোঁ আমি তাক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, এনেকৈ আমি মেট্ৰিক্স ফৰ্মত আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ আমি ইয়াক। নাও দিছ চিষ্টেম অফ ইকুৱেশ্যন হেজ এ ইউনিক সলিউশ্যন অৰ নট, আমি এই যিটো ইকুৱেশ্যন আছিল আমাৰ সেই ইকুৱেশ্যনটোত আমাৰ কি থাকিব পাৰে, হয়তো ইউনিক সলিউশ্যন থাকিব পাৰে আৰু নাইবা নাথাকিব পাৰে আমাৰ, হয়নে নাই? দুটা ইকুৱেশ্যন আছিল নহয় আমাৰ, a1x প্লাছ b1y ইকুৱেল টু c1, a2x প্লাছ b2y প্লাছ c2, এই যি দুটা ইকুৱেশ্যন আছে আমাৰ 1 নম্বৰ ইকুৱেশ্যন আৰু 2 নম্বৰ ইকুৱেশ্যন, এই ইকুৱেশ্যন দুটাৰ আমাৰ কি থাকিব, আমাৰ হয়তো ইউনিক সলিউশ্যন থাকিব পাৰে নাইবা আমাৰ ইউনিক সলিউশ্যন নাথাকিব পাৰে। ইজ কি দিছে আমাৰ হেজ এ ইউনিক সলিউশ্যন অৰ নট ইজ ডিটাৰমাইন্ড বাই দ্য নাম্বাৰ a1 ইনটু b1 মাইনাছ b1 ইনটু a minus a2 into
b1 অৰ্থাৎ আমি অলপ আগতে মই তোমালোকক কৈছো কন্ডিশনটো কি আছিল আমাৰ a1 by a2 is not equal to কি হ'ব লাগিব b1 by b2 এতিয়া আমি চোৱা আমাৰ কন্ডিশনটো কি আছিল যে a1 by a2 অৰ্থাৎ ইউনিক সলিউশন থকাৰ কন্ডিশনটো আছিল আমাৰ a1 by a2 is not equal to কি আছিল আমাৰ b1 by b2 নেক্সট আমি যদি ক্ৰস মাল্টিপ্লাই কৰো তেতিয়াহলে কি পাবা তোমালোকে a1 into b2 is not equal to a2 into b1 but this implies আমি কি লিখিম a1 b2 minus কি লিখিম আমি a2 b1 sorry and this is not equal to কি হ'ব আমাৰ 0 তো এই কন্ডিশনটোৱে আমাক কি দিব আমাৰ যে এটা ইউনিক সলিউশন থাকিব বুলি আমি কন্ডিশন এই কন্ডিশনটোৰ পৰা আমি গম পাম যে ইয়াৰে equation both that equation have a common root common value বা আমাৰ ক'ব ইউনিক সলিউশন আমি ওকে x আৰু y ভ্যালু এটাই পাম আমি অৰ্থাৎ লাইন দুডালে কি কৰিব আমাৰ কাৰণ আমি টু ভেৰিয়েবল লিনিয়াৰ ইকুৱেশ্যনে কি ৰিপ্ৰেজেন্ট কৰে পাইছিলা ক্লাছ 10 ত যে স্ট্ৰেইট লাইন ৰিপ্ৰেজেন্ট কৰে হয়নে আৰু সেই স্ট্ৰেইট লাইন দুডালে আমাৰ কি কৰিব এটা পইণ্টত ইন্টাৰসেক্ট কৰিব আৰু সেই ইন্টাৰসেক্টিং পইণ্ট বিলাক আমি উলিয়াব লাগে অৰ্থাৎ x আৰু y ভ্যালু বিলাক উলিয়াব লাগে আগতে আমি সলভ কৰি লৈছিলো বাই ইলিমিনেশন মেথড কৰিছিলা সাবস্টিটিউশন মেথড কৰিছিলা বা ক্ৰস মাল্টিপ্লিকেশন মেথড কৰিছিলা হয়নে তো এতিয়া আমি কৰিম উইথ দ্য হেল্প অফ ডিটাৰমিনেন্ট বা আমি উইথ দ্য হেল্প অফ মেট্ৰিক্স বনাই আমি তাৰ পৰা ডিটাৰমিনেন্ট উলিয়াম আমি আৰু তাৰ পৰাহে আমি এই ভ্যালুখিনি ফাইন্ড আউট কৰিম সেইখিনি এই ডিটাৰমিনেন্ট ওকে so ইয়াতে আমাক কৈছে যে a1 into b2 minus a2 into b1 is not equal to 0 then the system of linear equation has a unique solution মই ক'লে অলপ আগতে তোমালোকক কথাখিনি and the number a1 into b1 a1 into b2 minus a2 into b1 এটোৱে আমাক কি দিব আমাৰ ইয়াৰ ৰিজাল্ট ইয়াৰ পিছৰখিনি উঠা নাই ইয়াৰ পিছৰখিনি হ'ব ধৰা a1 into b2 minus b1 into b2 into a1 ইয়াৰ পৰা আমি এটা নাম্বাৰ পাম আমি বুজি পালানে আমি ডিটাৰমিনেন্ট যেতিয়া উলিয়াম এটা ডিটাৰমিনেন্ট হৈছে আমাৰ অৰ্থাৎ এইটো হৈছে আমাৰ মেট্ৰিক্স ফৰ্মত লিখিছো যেতিয়া আমি ইয়াৰ ডিটাৰমিনেন্ট লিখিম আমি ডিটাৰমিনেন্টটো এটা ভ্যালু দিব তোমালোকক এটা কনস্ট্যান্ট ভ্যালু এটা পাবা ওকে এটা মান পাম আমি যেনে ইয়াতে চোৱা if a is equal to এটা মেট্ৰিক্স দিয়া আছে মেট্ৰিক্সৰ সদায় আমি লিখো এনেকে তোমালোকে মেট্ৰিক্স যেতিয়া লিখিবা তোমালোকে মেট্ৰিক্সটো এনেকে লিখা তোমালোকে হয় না স্কয়াৰ ব্ৰেকেট হিচাপে লিখা আৰু ডিটাৰমিনেন্ট যেতিয়া লিখিবা তোমালোকে এনেকে মডুলাস ইনটু জিন দিয়া বাট মডুলাস নহয় দে কিন্তু মডুলাস বুলি নামাতিবা এইবিলাকক আমি ডিটাৰমিনেন্ট বুলি মাতিম আমি ডিটাৰমিনেন্ট অফ a বুলি মাতিম যে মডুলাস চিনৰ দৰে থাকিব এনেকে লিখিব লাগিব তোমালোকে যদি ইয়াতে এনেকে দি দিয়া তেতিয়ালে তো মেট্ৰিক্স আহি যাব মেট্ৰিক্স বুজাব কিন্তু তো ডিটাৰমিনেন্ট যেতিয়া লিখিম আমি সদায় আমাৰ মডুলাস চিনটো যেনেকে দিও আমি হেতু চিনটো সিম্বলটো ইউজ কৰিম আমি সো ইয়াতে আমাৰ কি দিয়া আছে যে a এটা মেট্ৰিক্স এটো এটা মেট্ৰিক্স হয় আমাৰ এনেকে স্কয়াৰ ব্ৰেকেট আছে আমাৰ a b c d আছে আমাৰ দেন ডিটাৰমিনেন্ট অফ a কি কৈছে আমাৰ দেন ডিটাৰমিনেন্ট অফ a ইজ ৰিটেন এজ মডুলাস a মডুলাস সৰি মই মডুলাস বুলি মাতিছো মডুলাস নহয় এটো ডিটাৰমিনেন্ট a বুলি মাতিম আমি ডিটাৰমিনেন্ট অফ a আৰু ইয়াত লিখা হ'ব কেনেকে এনেকে লিখিম আমি a b c d আৰু এই চিনডাল চাবা এটো আমাৰ কি হ'ব এনেকে স্ট্ৰেইট লাইন থাকিব এনেকে আৰু ইয়াক কোৱা হয় ডিটাৰমিনেন্ট অফ a d e t বুলি লিখি ব্ৰেকেটৰ ভিতৰত কি লিখিম আমি a ডিটাৰমিনেন্ট অফ a ওকে ক্লিয়াৰ হৈছে এইখিনি তো এইখিনি আমি কি লিখিম ডিটাৰমিনেন্ট অফ a বুলি লিখিম আমি এক মিনিট ৰবা মোৰ মোবাইলত আজি কানেকশনটো হোৱা নাই এক মিনিট চাই লৈছো ওকে সো এতিয়া আমাৰ নেক্সট আহিল আমাৰ
তো ডিটাৰমিনেণ্ট বুজি পালা মেট্ৰিক্সক আমি কেনেকৈ ডিটাৰমিনেণ্ট হিচাপে লিখিম আমি তাত আমি মডুলাছ চিন যেনেকৈ দিয়া তোমালোকে আগতে তো সেই চিম্বলটো আমি ইউজ কৰিম সেইটোৱে আমাৰ ডিটাৰমিনেণ্ট বুজাব ইয়াক মডুলাছ বুলি নামাতিবা ইয়াক ডিটাৰমিনেণ্ট অফ এ বুলি মাতিম যদি এ এটা মেট্ৰিক্স হয় তেতিয়াহ'লে আমাৰ ইয়াৰ ডিটাৰমিনেণ্ট কি লিখিম এইটো লিখিম আমি ডিটাৰমিনেণ্ট অফ এ ইকুৱেল টু এনেকৈ এ বি চি ডি এলিমেণ্টবিলাক একেদৰে থাকিব এই চিম্বলটো আমাৰ এনেকৈ দিম আমি দেন আমাৰ ইয়াতে কিছুমান ৰিমাৰ্কছ আছে কি যে ফৰ মেট্ৰিক্স এ ডিটাৰমিনেণ্ট এ ইজ ৰিড এজ ডিটাৰমিনেণ্ট অফ এ ইয়াক আমি কেনেকৈ মাতিম এনেকৈ মই অলপ আগতে কৈছোঁ মডুলাছ এ নামাতিবা এইটো কি বুলি মাতিম আমি ডিটাৰমিনেণ্ট অফ এ বুলি মাতিম আমি এণ্ড নট মডুলাছ অফ এ কৈছে ইয়াতে লিখি কৈয়ে দিছে তোমালোকক যে ইয়াতে আমি মডুলাছ অফ এ বুলি নামাতো ইয়াক ডিটাৰমিনেণ্ট অফ এ বুলি মাতিম মনত ৰাখিবা অনলি স্কুৱেৰ মেট্ৰিক্সেছ হেভ ডিটাৰমিনেণ্টছ তো আমাৰ কি হ'ব লাগিব এতিয়া যে আমাৰ স্কুৱেৰ মেট্ৰিক্সৰহে আমি ডিটাৰমিনেণ্ট উলিয়াব পাৰিম আমি মনত ৰাখিবা যে আমি স্কুৱেৰ মেট্ৰিক্স যিবিলাক হ'ব আমাৰ স্কুৱেৰ মেট্ৰিক্সৰহে আমি কি উলিয়াব পাৰোঁ আমি অনলি স্কুৱেৰ মেট্ৰিক্সেছ হেভ দ্য ডিটাৰমিনেণ্টছ আমি ডিটাৰমিনেণ্টছ উলিয়াব পাৰিম আমি স্কুৱেৰ মেট্ৰিক্স হ'ব লাগিব গতিকে ৰেক্টেংগুলাৰ মেট্ৰিক্স হওক এইবিলাকৰ আমি উলিয়াব নোৱাৰোঁ যাৰ ৰ' আৰু কলম যদি বেলেগ বেলেগ থাকে ডিফাৰেণ্ট ৰ' আৰু কলম থাকে তেতিয়াহ'লে আমি নোৱাৰোঁ যাৰ ৰ' আৰু কলম ছেম থাকে ডেট মিনছ স্কুৱেৰ মেট্ৰিক্সেছ হেভ ডিটাৰমিনেণ্টছ অ'কে ডিটাৰমিনেণ্ট অফ মেট্ৰিচেছ অফ অৰ্ডাৰ 1 এতিয়া আমাৰ যিবিলাক 1 অৰ্ডাৰৰ মেট্ৰিক্স অৰ্থাৎ 1 অৰ্ডাৰৰ মেট্ৰিক্সবিলাক আমাৰ কি হয় 1 এটা স্কুৱেৰ মেট্ৰিক্স হয় আমাৰ হয়নে নাই এটা যদি আমি মেট্ৰিক্স লিখোঁ এনেকৈ যদি এটা এলিমেণ্ট লিখা এইটো কি হ'ব আমাৰ ৰ' এটা আছে কলমো এটা আছে আমাৰ ইয়াতে গতিকে এইটো আমি 1 বুলি কওঁ নাইবা চিম্পলি 1 অৰ্ডাৰৰ বুলি কওঁ আমি অ'কে যেনে আমি 2 অৰ্ডাৰৰ যদি লিখোঁ আমি 2 অৰ্ডাৰৰ 1 2 আছে ইয়াতে 3 4 আছে ইয়াতে তো এইটো আমি কি লিখোঁ আমি 2 অৰ্ডাৰৰ মেট্ৰিক্স বুলি কওঁ আমি নাইবা তোমালোকক ক'ব পাৰে 2 অৰ্ডাৰৰ মেট্ৰিক্স বুলি ক'ব পাৰে মই আগতে কৈছোঁ চাগে যদি কোৱা নাই বা কিবা কাৰনত ৰৈ যাব পাৰে তো সেইবিলাকক আমি কি বুলি কওঁ আমি 2 অৰ্ডাৰৰ মেট্ৰিক্স বুলি কওঁ আমি অৰ্থাৎ আমি 2 বুলি কৈ নাথাকোঁ এটাই মাতি দিম তেতিয়া অৰ্থাৎ 2 অৰ্ডাৰৰ মেট্ৰিক্স তেতিয়া মনত ৰাখিবা 2 অৰ্ডাৰৰ মেট্ৰিক্স তাৰমানে তো এতিয়া আমি 1 অৰ্ডাৰ যিবিলাক আমাৰ অৰ্ডাৰ 1 থাকে আমাৰ যেনে আমাৰ এইটো এটা লেট এ এটা 1 অৰ্ডাৰৰ মেট্ৰিক্স এইটো এটা মেট্ৰিক্স হয় প্ৰথমতে আমি মেট্ৰিক্স পাওঁ আমি বুজি পালা বি দ্য মেট্ৰিক্স অফ অৰ্ডাৰ 1 আৰু এইটোৰ অৰ্ডাৰ হৈছে আমাৰ 1 দেন দ্য ডিটাৰমিনেণ্ট অফ এ is defined to be the equal to a অৰ্থাৎ আমি তোমালোকে মনত ৰাখিবা যে সিংগল এলিমেণ্ট এটা যদি অৰ্থাৎ মেট্ৰিক্স এটা যদি দিয়া থাকে আমাৰ অৰ্থাৎ 1 অৰ্ডাৰৰ যদি এটা মেট্ৰিক্স দিয়া থাকে তাতে 1 দিয়া আছে তোমালোকক তো ইয়াৰ যদি তোমালোকক ডিটাৰমিনেণ্ট সোধে হয় তেতিয়া ডিটাৰমিনেণ্ট অফ এ ইকুৱেল টু কিমান হ'ব সেই এলিমেণ্টটোৱে হ'ব অৰ্থাৎ 1 লিখিব লাগিব আৰু সদায় মনত ৰাখিবা ডিটাৰমিনেণ্ট এটা কি হয় আমাৰ ভেলু দিয়ে আমাৰ তো এইটো ভেলু হৈছে আমাৰ 1 সিমিলাৰলি ধৰা আমাৰ এটা মেট্ৰিক্স দিয়া আছে বি এটা মেট্ৰিক্স দিয়া আছে তোমালোকক ইয়াতে দিয়া আছে 2 তো তেতিয়াহ'লে ইয়াৰ ডিটাৰমিনেণ্ট অফ বি মেট্ৰিক্সৰ ডিটাৰমিনেণ্ট অফ বি কিমান পাওঁ আমি 2 পাওঁ আমি অৰ্থাৎ 1 অৰ্ডাৰৰ যিবিলাক মেট্ৰিক্স পাবা তোমালোকে বা স্কুৱেৰ মেট্ৰিক্স অৰ্থাৎ 1 অৰ্ডাৰৰ বা 1 অৰ্ডাৰৰ যিবিলাক মেট্ৰিক্স পাবা তো সেইবিলাকৰ ডিটাৰমিনেণ্টটো সেই ভেলুটোৱে হ'ব আমাৰ ইজ ইট ক্লিয়াৰ So next question next আহিল আমাৰ part the determinant of matrix of order 2 দুটা যদি অৰ্ডাৰ থাকে হয় আমাৰ 2 অৰ্ডাৰৰ যিবিলাক মেট্ৰিক্স পাবা 2 অৰ্ডাৰৰ যিবিলাক আমি মেট্ৰিক্স স্কুৱেৰ মেট্ৰিক্স পাম আমি তো সেইবিলাকৰ আমি ডিটাৰমিনেণ্ট কেনেকৈ উলিয়াম আমি তো এইবিলাকৰ আমাৰ মেট্ৰিক্স এটা লৈ লৈছোঁ আমি এক্সাম্পল এটা দিয়া আছে ইয়াতে কি দিয়া আছে আমাৰ এ এটা স্কুৱেৰ মেট্ৰিক্স হয় 2 অৰ্ডাৰ বাট চিম্পলি তোমালোকক ক'ব পাৰে 2 অৰ্ডাৰৰ মেট্ৰিক্স বুলি ক'ব পাৰে তো ইয়াতে আমাৰ কি আছে এইটো এটা মেট্ৰিক্স হয় A11 A12 A21 A22 এইটো এটা কি হয় আমাৰ স্কুৱেৰ মেট্ৰিক্স হয় আমাৰ ওকে আৰু বি এ মেট্ৰিক্স অফ অৰ্ডাৰ 2 এতিয়া তোমালোকক কৈছে কি ডিটাৰমিনেণ্ট অফ এ উলিয়াব দিছে তো এনেকৈ লিখিব পাৰা তোমালোকে ডিটাৰমিনেণ্ট অফ এ বুলি লিখিব পাৰা এনেকৈ ডি টি বুলি লিখি ব্ৰেকেটৰ ভিতৰত এ লিখিব পাৰা সেইটো ডিটাৰমিনেণ্ট অফ এ বুজাব নাইবা তোমালোকে এইটো ডিটাৰমিনেণ্ট অফ এ এনেকৈ লিখিব পাৰা দুটা চিম্বলৰ ভিতৰত দুটা আছ দি এনেকৈ অৰ্থাৎ আমি মডুলাছ চিনটো যেনেকৈ লিখোঁ তেনেকৈ লিখিম আমি এইটো এটা হয় আমাৰ এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰা ডিটাৰমিনেণ্টক নাইবা আমি ডেল্টা যিটো কওঁ আমি ট্ৰেংগুলৰ দৰে যিটো আকোঁ আমি তাকো আমি ডিটাৰমিনেণ্টৰ দ্বাৰা বুজোৱা হয় আমাৰ ওকে তোমালোকে যিকোনো এটা চিম্বল ইউজ কৰিব পাৰা ইয়াতে নট মেণ্ডেটৰী যদি গোটেইকেইটা যে আমি লিখিব লাগিব এইটো মেণ্ডেটৰী নহয় যিকোনো এটা লিখিব পাৰা ইয়াতে এতিয়া আমি কি কৰিম ইয়াত ডিটাৰমিনেণ্ট উলিয়াব লাগে চ' সদায় আমি কি লিখিম এই যিটো মেট্ৰিক্সৰ যিখিনি এলিমেণ্ট আছিল আমাৰ সেই এলিমেণ্টকেইটা আমি কি লিখিম আমি এই চিনৰ দ্বাৰা ভিতৰত লিখিম আমি ওকে তাৰপাছত আমি কি কৰিম যে ইয়াৰ আমি ডিটাৰমিনেণ্ট উলিয়াব লাগে হয়নে
তো ডিটাৰমিনেণ্টটো সদায় এটা ভ্যালু দিব আৰু কি কৰিম আমি ফাৰ্স্ট ইয়াতে কাৰ চিন দেখাই আছে তোমালোকৰ যে এইটোৰ লগত আমি এইটো মাল্টিপ্লাই কৰিম তো তেতিয়াহলে কি পাম আমি a1 ইনটু কি পাম আমি a2 a11 ইনটু a22 হয়নে a11 ইনটু a22 পাইছো আমি হৈ গ'ল এইটো নেক্সট আমাৰ কি আছে নেক্সট এবাৰ মাল্টিপ্লাই কৰিব লাগিব আমি a12 ৰ লগত আমি a21 টো মাল্টিপ্লাই কৰিব লাগিব তোমালোকে ওপৰৰ পৰা মাল্টিপ্লাই কৰিব তলৰ পৰা মাল্টিপ্লাই কৰিব পাৰা কিন্তু এটা কি আহিব আমাৰ মাইনাস চিন এটা আহিব কিন্তু ইয়াতে সো এই মাইনাসটো হৈছে আমাৰ এইটো মাইনাস ওকে মাইনাস কি আহিব আমাৰ a12 ইনটু a21 বা a21 ইনটু a12 লিখিব পাৰা মাল্টিপ্লাই কৰিলে একে হ'ব 1 ইনটু 2 কৰা 2 ইনটু 1 কৰা একে কথা গতিকে সদায় আমি একে পাই যাম 2/2 অৰ্ডাৰৰ মেট্ৰিক্সৰ যিবিলাক থাকিব আমাৰ তাৰ যদি আমি ডিটাৰমিনেন্ট উলিয়াব লাগে তেতিয়াহলে আমি কি কৰিম ক্ৰস মাল্টিপ্লাই কৰি আমি বুজি পালা এনেকে আমি মাল্টিপ্লাই কৰি ইয়াৰ ডিটাৰমিনেন্ট ভ্যালুটো উলিয়াম আমি এটা এক্সাম্পল লৈ লৈছো ভালদৰে ক্লিয়াৰ হ'ব আৰু তেতিয়া তো ইয়াত কি কৈছে চোৱা এক্সাম্পল নাম্বাৰ 1 ত দিয়া আছে আমাৰ যে আমাৰ এটা ডিটাৰমিনেন্ট উলিয়াব দিছে ইয়াত মেট্ৰিক্স হিচাপে দি দিয়া নাই তোমালোকৰ ডিটাৰমিনেন্ট হিচাপে দি দিছে ইয়াতে তো এইটোৰ আমাৰ ভ্যালুটো উলিয়াব দিছে যে ডিটাৰমিনেন্ট অফ a এৰ ভ্যালুটো কিমান হ'ব আমাৰ তোমালোকে কি কৰিব লাগিব এইটো তোমালোকে b বা a বুলি ধৰি ল'ব পাৰা ডিটাৰমিনেন্টটো আমাৰ লেটস সে ডিটাৰমিনেন্ট অফ a ইজ ইকুৱেল টু আমাৰ কি দিয়া আছে আমাৰ 24 minus 1 আৰু কি দিয়া আছে 2 তো তেতিয়াহলে আমি কি কৰিম আমি ক্ৰস মাল্টিপ্লাই কৰিম এইটোৰ লগত এইটো মাল্টিপ্লাই কৰি এনেকৈ আৰ ভিতৰত আজিব নালাগে 2 ইনটু 2 কেনেকৈ মাল্টিপ্লাই কৰিম 2 ৰ লগত 2 টো মাল্টিপ্লাই কৰিম আমি 2 ইনটু 2 কিমান হ'ব আমাৰ 4 হ'ব এটা লিখি আমি 4 আৰু নেক্সট আমি এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিম আমি আৰু তলৰ পৰা এটা কি আহিব আমাৰ মাইনাস এটা থাকিব মনত ৰাখিবা এইটো গতিকে আমাৰ মাইনাস 4 ইনটু -1 কিমান হ'ব -4 পালা আৰু মাইনাসে মাইনাসে কিমান হৈ যাব আমাৰ +4 হৈ যাব আমাৰ ওকে তো ইয়াতে আমাৰ কি হ'ব +4 4 plus 4 কিমান হৈ যাব আমাৰ 8 সো ডিটাৰমিনেন্ট অফ a ইজ ইকুৱেল টু কিমান পাম আমি 8 এইটো কি হ'ব আমাৰ কাৰ কাৰণে কৰিছো আমি 2/2 অৰ্ডাৰৰ মেট্ৰিক্সৰ কাৰণে তো মানে মনত ৰাখিবা 2/2 অৰ্ডাৰৰ মেট্ৰিক্স আমি ডাইৰেক্টলি ক্ৰস মাল্টিপ্লাই কৰি আমি তো 2/2 অৰ্ডাৰৰ কাৰণে তোমালোকৰ ক্লিয়াৰ হৈছে নে নাই এবাৰ কৈ দিয়া বা আমি যিখিনি কথা ক'লো ডিটাৰমিনেন্ট তোমালোকে ক্লিয়াৰ হৈছে নে নাই এইখিনি বস্তু জনাই দিয়া এবাৰ কৈ দিয়া বুজি পাইছা নে পোৱা নাই সকলে বুঝে কৈ দিয়া বাকি কিজনে বুজি পাইছে না পোৱা নাই বহুত ইজি চেপ্টাৰ বহুতেই ইজি চেপ্টাৰ ভালদৰে মনত মানে ওভাৰঅল গোটেই মেথছ খানে তোমালোকক ইজি কৰি দিম ভালদৰে মনোযোগ দিবা কেৱল ভালদৰে পঢ়া কেৱল ইজি পাই যাবা একো টান কথা নাই ধুনীয়াকৈ পঢ়া কিবা ডাউট চাগে সুধি ল'বা হয়তো কিবা কাৰণত কিছুমান বস্তু বুজি নাপাবও পাৰা বাছ এবাৰ সুধি ল'লে হ'ল কিবা যদি ডাউট চাগে বাকি কিজনে বুজি পাইছে নে পোৱা নাই সো আমি এইটোৰ এনসাৰ এইখিনিয়ে ইয়াতে আৰু বিশেষ নাই এইটো হ'ল আমাৰ এনসাৰ এইখিনিয়ে তাৰ পাছত আমাৰ নেক্সট আমাৰ আৰু এটা উলিয়াব দিছে এইটো ডিটাৰমিনেন্ট উলিয়াব দিছে আমাৰ তো এইটো মই কৰি দিছো বাৰু তোমালোকক আৰু এক্সাৰসাইজৰ কোৱেশ্চনখিনি তোমালোকে নিজাকে কৰিব পাৰিবা আৰু যিমানে নিজাকে কৰিবা সিমানে কনফিডেন্স অটোমেটিক আহি যাব আৰু উৰাই দিব পাৰিবা পেপাৰ উৰাই দিব পাৰিবা একো টান কথা নাই উৰাই মানে পেপাৰ আৰু পৰীক্ষা হলত বহি পেপাৰখন দুলিয়াই নিদিবা আৰু সেইটো উৰাৰ কথা কোৱা নাই নাই গতিকে পেপাৰ যদি বহি কলম লৈ উৰাই দিলা লিখিবা ক'ত আৰু ডেস্ক বেঞ্চত লিখিব লাগিব হয়নে নাই তো ইভালুৱেট এইটো দিয়া আছে আমাৰ কি দিয়া আছে আমাৰ মেট্ৰিক্স আমি ধৰি ললো যে a মেট্ৰিক্স এইটো সো ইয়াতে আমাৰ x হয় এইটো আৰু ইয়াতে দিয়া আছে আমাৰ x+1 দিয়া আছে আৰু ইয়াতে দিয়া আছে আমাৰ x-1 দিয়া আছে আৰু ইয়াতে কি দিয়া আছে x দিয়া আছে এইটো কি অৰ্ডাৰৰ ডিটাৰমিনেন্ট হ'ব আমাৰ 2/2 অৰ্ডাৰৰ হয় না মেট্ৰিক্সটো কি অৰ্ডাৰৰ হ'ব আমাৰ 2/2 অৰ্ডাৰৰ হ'ব গতিকে ইয়াতে আমি ডিটাৰমিনেন্ট উলিয়াবলৈ হলে আমি কি লিখিম ডিটাৰমিনেন্ট অফ a ইজ ইকুৱেল টু কি লিখিম আমি x ৰ লগত x টো মাল্টিপ্লাই হ'ব x ইনটু x কিমান হ'ব আমাৰ x স্কয়াৰ হ'ব আমাৰ এটা তলৰ পৰা কি আহিব মাইনাস আহিব আমাৰ যেতিয়া আমি এইটোৰ লগত মাল্টিপ্লাই কৰিম ইয়াতে কি আছে আমাৰ x+1 ইনটু x-1 and this equal to কিমান হ'ব আমাৰ x স্কয়াৰ মাইনাস এইটো কিমান হ'ব আমাৰ a স্কয়াৰ মাইনাস b স্কয়াৰ হয় না a plus b a minus b মানে
আৰু যেতিয়া আমি মাল্টিপ্লাই মাইনাছ ব্ৰেকেটটো উঠাই দিম তেতিয়াহ'লে -x² -a +1 and x² কেনচেল ডিটাৰমিনেন্ট অফ a is equal to কিমান পাম আমি 1 ওকে আই থিংক ক্লিয়াৰ হ'ব লাগে এইবিলাক বস্তু বহুত বেছি টান কথা নাই সিম্পল কথা সো বুজি পাইছা নিশ্চয় সো এতিয়া আমি আহিছো আমি যদি আমাৰ 3/3 অৰ্ডাৰৰ মেট্ৰিক্স যে থাকে তোমালোকৰ এক্সামত ইয়াতকে ওপৰত নাহে 3/3 অৰ্ডাৰৰে আহিব 4/4 অৰ্ডাৰলৈকে নাহে তোমালোকৰ ডিটাৰমিনেন্ট উলিয়াবৰ কাৰণে সো আমি এতিয়া আমি পঢ়িম আমি 3/3 অৰ্ডাৰৰ মেট্ৰিক্স or determinant okay 3/3 অৰ্ডাৰৰ মেট্ৰিক্স আমি ডিটাৰমিনেন্ট 1 মিনিট ৰবা এতিয়া চোৱা 3/3 অৰ্ডাৰ ভালদৰে মনোযোগ দিবা পৰীক্ষাত তোমালোকৰ ম্যাক্সিমাম কোৱেশ্চন আহিব 3/3 অৰ্ডাৰৰ মেট্ৰিক্সৰ আমাৰ আৰু 3/3 অৰ্ডাৰৰ মেট্ৰিক্সৰ আমি ডিটাৰমিনেন্ট কেনেকৈ উলিয়াম মই তোমালোকক ভালদৰে বুজাই দিব ট্ৰাই কৰিম ভালদৰে বুজি ল'ব ট্ৰাই কৰা তোমালোকেও আৰু চোৱা প্ৰথমতে আমি এক্সপান্ড কৰিম along the first row ঠিক আছে মই লৈছো ইয়াৰ পৰা লিখাই আছে বাৰু ফাৰ্স্ট মই ইয়াতে কথাখিনি কৈ দিছো ইয়াত লিখি নাথাকো ওকে তো আমাৰ মনত ৰাখিবা অৰ্ডাৰটো কি হ'ব লাগিব 3/3 অৰ্ডাৰ অৰ্থাৎ 3 অৰ্ডাৰৰ মেট্ৰিক্স হ'ব লাগিব আৰু তাৰ আমি ডিটাৰমিনেন্ট কেনেকৈ উলিয়াম আমি সো এইটো আমাৰ 3/3 অৰ্ডাৰৰ হ'ব আমাৰ মেট্ৰিক্স যদি লিখো আমি এইটো 3/3 অৰ্ডাৰৰ হ'ব আমাৰ হয়নে আৰু ডিটাৰমিনেন্ট লিখিলে আমি এনেকৈ লিখিম আমি যেটো লিখা আছে ইয়াতে এতিয়া আমি কি কৰিম এক্সপানশন along the first row আমি কি কৰিম এক্সপানশন along the first row অৰ্থাৎ r1 ৰ দ্বাৰা আমি কি কৰিম এক্সপানশন কৰিম ইয়াক আমি মানে বহলাই লিখিম আমি ডিটাৰমিনেন্ট উলিয়াম আমি ইয়াৰ সো ইয়াৰ ডিটাৰমিনেন্ট উলিয়াতে তোমালোকে মনত ৰাখিবা যে ডিটাৰমিনেন্ট অফ a ইয়াতে লিখা আছে ডিটাৰমিনেন্ট অফ a তলৰ পিনে আমাৰ ইয়াতে কি লিখিছা ডিটাৰমিনেন্ট অফ a উলিয়াইছো আমি হয়নে বা আমি এনেকৈ লিখিব পাৰো বা ডেল্টা লিখিব পাৰা যি লিখা তোমালোকে তাৰ পাছত তোমালোকে মনত ৰাখিবা কি লিখিব লাগিব আমি যেতিয়া আমি এই এলিমেন্টৰ আমি প্ৰথমতে আমি এক্সপানশন কৰি আমি ফাৰ্স্ট ৰ দ্বাৰা এনেকৈ এইটো দ্বাৰা তো ইয়াতে আমি লিখাতে কি লিখিম প্ৰথমতে আমাৰ ডিটাৰমিনেন্ট অফ a is equal to কি লিখিম আমি যেতিয়া ডিটাৰমিনেন্ট উলিয়াবা যেতিয়া আমাৰ 3/3 অৰ্ডাৰৰ কাৰণে আমি উলিয়াম আমি তেতিয়া হলে এটা কি আহিব এটা -1 থাকিব মনত ৰাখিবা এটা -1 থাকিব ওপৰত কি লিখিম আমি টু দি পাৱাৰ i + j থাকিব আমাৰ i + j তাৰ পাছত আমাৰ যেটো এলিমেন্টৰ দ্বাৰা আমি লম আমি অৰ্থাৎ আমি a11 ৰ এলিমেন্টত চাম আমি প্ৰথমতে a11 তো ইয়াতে আমি সেই এলিমেন্টটো লিখিম অৰ্থাৎ aij এলিমেন্টটো লিখি আমি যেটো আমি লম আমি যেটো এলিমেন্ট লম আমি ইয়াতে i আৰু j ভ্যালু হেতুই হ'ব আমাৰ ৰ আৰু কলম aij তাৰ পাছত আমাৰ কি হ'ব ইয়াতে ডিটাৰমিনেন্ট বাকি যিখিনি ডিটাৰমিনেন্ট থাকিব আমাৰ অৰ্থাৎ আমাৰ যিখিনি অৰ্থাৎ মই কৈ আছো কি যে আমি যদি a1 টো ল আমি ধৰা ইয়াতে মই এইখিনি ইয়াতে এটা আমাৰ ডিটাৰমিনেন্ট থাকিব আমাৰ যিখিনি ৰৈ যায় আমি ডিটাৰমিনেন্ট সেইখিনি লিখিম আমি কেনেকৈ লিখিম মই কৈ আছো চোৱা মানে আমি ডিটাৰমিনেন্ট অফ ধৰা আমি উলিয়াব লাগে আমি ফাৰ্স্ট ৰ দ্বাৰা আমি ওকে ফাৰ্স্ট ৰ দ্বাৰা আমি এক্সপানশন কৰি আমি তো ইয়াতে আমি প্ৰথমতে চোৱা ইয়াতে কি লিখিছি ইয়াতে আমাৰ i ভ্যালু কি লৈছে আমাৰ অৰ্থাৎ আমি এইটো এলিমেন্ট লৈছো a11 এলিমেন্টটো লৈছো আমি a11 এলিমেন্টটো তো ৰ কিমান আছে ইয়াতে i ভ্যালু কিমান হ'ব আমাৰ i ভ্যালু হ'ব 1 হ'ব আৰু j ভ্যালু কি হ'ব 1 হ'ব আমাৰ সো i ভ্যালু কি লৈছে ইয়াতে 1 লৈছে আমাৰ আৰু ইয়াতে কি লৈছে আমাৰ j লৈছে হয়নে ও j ভ্যালু কিমান লৈছে আমাৰ 1 লৈছে আমাৰ এই যেটো এক্সপানশন along the first row চাইছো আমি হয়নে এটো ইয়াতে চাই যাবা যে -1 আছে প্ৰথমতে -1 ৰ পাৱাৰ কিমান লিখিছো আমি 1 লিখিছো কিয় 1 লিখিছো আমি ফাৰ্স্ট এলিমেন্টটো চাইছো a11 এলিমেন্টটো চাইছো আৰু এটো ফাৰ্স্ট ৰ এন্ড ফাৰ্স্ট কলমত আছে আমাৰ আৰু ফাৰ্স্ট ৰ ফাৰ্স্ট কলমত থকা কাৰণে i ভ্যালু 1 হৈছে j ভ্যালু কি হৈছে 1 হৈছে আমাৰ হল তাৰ পাছত আমি কোনটো লিখি আমি সেই এলিমেন্টটো লিখি আমি ইয়াতে চোৱা এইটো মই লিখি দিছো না aij লিখিব লাগিব আমি অৰ্থাৎ আমি সেই এলিমেন্টটো লিখিব লাগিব অৰ্থাৎ আমি a11 এলিমেন্টটো লিখি আমি তাৰ পাছত তোমালোকে মনত ৰাখিবা তাৰ পাছত আমি কি কৰিম তাৰ পাছত তোমালোকে মাইন্ডৰে তোমালোকে কি কৰিবা এই যেটো এলিমেন্ট লৈছা তাৰ ইয়াৰ লগত থকা যেটো ৰ আছে এইটো কেনসেল কৰি দিয়া আৰু যেটো কলম আছে সেই কলমটো কেনসেল কৰি দিয়া বাকি যিখিনি থাকিল তোমালোকৰ বাকি কোনখিনি থাকিল তোমালোকৰ হাতত এইখিনি থাকিল নে নাই এইখিনি থাকিল তো এইখিনি পাৰ্টে হৈছে এইখিনি পাৰ্ট চোৱা এইখিনি পাৰ্টে হৈছে তোমালোকৰ এইখিনি পাৰ্ট অৰ্থাৎ a22 a23 a32 a33 আৰু সেইখিনি আমি কৰাৰ ভিতৰত লিখি আমি ডিটাৰমিনেন্ট হিচাপে লিখিব লাগিব আমি মানে 2/2 অৰ্ডাৰৰ মেট্ৰিক্স এটা পাবা এইটো হ'ব 2/2 অৰ্ডাৰৰ ডিটাৰমিনেন্ট তাৰ মানে
টু অৰ্ডাৰৰ ডিটাৰমিনেণ্ট পাওঁ আমি হ'ল ফাৰ্ষ্ট পালোঁ আমি তাৰ পাছত আমি নেক্সট আমি চাওঁ আমি আই থিংক ক্লিয়াৰ বুজি পাইছে চাগে আৰু যদি কিবা বুজি পোৱা নাই ক'ব পাৰা যদি ছাৰ এবাৰ ৰিপিট কৰি দিয়ক বা কিবা বুজি পোৱা নাই নেক্সটটো চোৱা তোমালোকে নেক্সট আমি কি লিখিব লাগিব প্লাছ ইয়াতে প্লাছ আহিব আমাৰ সেম এই ফৰ্মুলাটোৱে থাকিব আমাৰ -1 আহিব আমাৰ -1 তাৰপিছত আমি 1 + 2 কিয় লিখিছো ইয়াতে আমি সেকেন্ড এলিমেন্টটো চাম আমি এইবাৰ আমি সেকেন্ড এলিমেন্টটো চাম আমি এইবাৰ চাম কোনটো এলিমেন্ট আমি আমি চাম এইবাৰ A12 এলিমেন্টটো চাইছো আমি আৰু ইয়াতে কি আছে I ভ্যালু কিমান আছে 1 আছে আমাৰ আৰু J ভ্যালু কি আছে 2 আছে আমাৰ মানে I কি বুজায় ৰ বুজায় হয়নে আগতে এইবিলাক পাইছা তোমালোকে ৰ আৰু এইবিলাক কি বুলি কওঁ আমি কুলম এটো কওঁ আমি কুলম তো I ভ্যালু কিমান হ'ব আমাৰ 1 হ'ব আৰু J ভ্যালু কিমান হ'ব আমাৰ 2 আৰু আমি সেই এলিমেন্টটোৱে লিখি আমি A12 লিখি আমি হয়নে লিখিছো আমি A12 তাৰ পাছত আমি A12 থকা যেটো ৰ আছে সেই ৰটো কেনসেল কৰি দিয়া আৰু সেই কুলমটো তোমালোকে কেনসেল কৰি দিয়া বাকি যিখিনি থাকিল তোমালোকৰ এলিমেন্ট সেইখিনি এলিমেন্ট তোমালোকে ডিটাৰমিনেন্টত লিখি দিয়া মানে A21 A23 লিখিছা ইয়াতে A21 A23 লিখিছো আমি A31 A33 হয়নে চোৱা A31 A33 ওকে সো এইখিনি আমি ইয়াতে লিখিলো এটো হৈছে আমাৰ 2/2 অৰ্ডাৰৰ ডিটাৰমিনেন্ট নেক্সট ওয়ান নেক্সট আমি কি লিখিম তাৰ পাছত আমি এগেইন আমি কি দিম প্লাস দিম আমি তাৰ পাছত আমি এগেইন প্লাস চিন দিলো ইয়াতে প্লাস চিন তাৰ পাছত আমি কি লিখিব লাগিব -1 আহিব আমাৰ -1 টু দি পাৱাৰ কি লিখিম এইবাৰ আমাৰ কোনটো লম আমি থাৰ্ড নাম্বাৰ ৰ আৰু থাৰ্ড নাম্বাৰ কুলমত থকা এলিমেন্টটো ল'ব লাগিব আমি হয়নে তো কি আছে এইবাৰ A13 আছে আমাৰ A কি আছে 13 আৰু এইটো লৈছো আমি ইয়াতে -1 টু দি পাৱাৰ কি লৈছো আমি 1 আৰু প্লাস কি আছে ইয়াতে 3 1 প্লাস কি আছে 3 ওকে তাৰ পাছত আমি কি লিখিছো অৰ্থাৎ I ভ্যালু হৈছে 1 আৰু J ভ্যালু হৈছে আমাৰ 3 নেক্সট আমি কি আছে আমাৰ সেই এলিমেন্টটো লিখিব লাগিব আমাৰ সেই এলিমেন্টটো কি আছে A13 লিখিছো আমি A13 ওকে এতিয়া সেই ৰ আৰু কুলমটো কেনসেল কৰি দিয়া মানে পেপাৰত এনেকৈ কাটি নাথাকিবা আৰু মই যেনেকৈ কাটি দিছো মই বুজাবৰ কাৰণেহে কৰি দিছো তোমালোকে এইটো আৰু নিজাকে গম পাব লাগিব যে এইটো কেনসেল কৰি দিলে এইটো কেনসেল কৰি দিলে মাইন্ডেদি তোমালোকে ভাবি ল'বা যে এইটো নাই আৰু তেতিয়ালে কোনখিনি থাকিব আমাৰ হাতত এইখিনি থাকিব আমাৰ তো কি থাকিল আমাৰ A21 A22 A31 A31 আৰু A32 থাকিল আমাৰ তো এইটো এটা ডিটাৰমিনেন্টৰ ভিতৰত লিখিম আমি সো এইখিনি তোমালোকে বুজি পাইছা না আৰু এইখিনি যদি বুজি পাইছা তোমালোকে 3/3 অৰ্ডাৰৰ ডিটাৰমিনেন্টখিনি তোমালোকে নিজাকে কৰিব পাৰিবা একো টান কথা নাই কাৰোবাৰ কিবা কনসেপ্টত বুজি অসুবিধা পাইছা নেকি বা বুজি পোৱাৰ অসুবিধা বা কিবা ডাউটস এনি ডাউটস ক'ব পাৰা আৰু ক্লিয়াৰ হৈছে যদি কোৱা বুজি পাইছা নে পোৱা নাই এইখিনি বস্তু সকলোৱে বুজি পাইছা এইখিনি ডেল্টা সিম্বলটো ইউজ কৰোঁ নহয় নেকি ডেল্টা ইউজ কৰিব পাৰিবা একো নাই ডেল্টা ইউজ কৰিব পাৰে ইয়াতে একো কথা নাই তোমালোকৰ মেছেজখিনি মানে মোৰ আজি আহে আৰু নাহে কেতিয়াবা মাজতে আহে এটা সুধিছা কোনোবা ময়ূৰী সুধিছিলা নেকি ডেল্টা সিম্বলটো ইউজ কৰিব পাৰি না নাই ডেল্টা সিম্বলটো ইউজ কৰিব পাৰিবা মই কৈছো নহয় তেতিয়া যিকোনো এটা সিম্বল ইউজ কৰিব পাৰা ডিটাৰমিনেন্ট অফ A বুলি লিখিব পাৰা নেক্সট তোমালোকে লিখিব পাৰা ডেল্টা লিখিব পাৰা ওকে আৰু মডুলাছ সিম্বলটোৰ ভিতৰতো সেনেকৈ লিখিব পাৰা আগতে যেনেকৈ লিখিছিলোঁ আমি তো সেনেকৈ লিখিব পাৰোঁ আমি
স্যার মাইনৰ আৰু কোফেক্টৰ হিচাপে পাৰিম সেইখিনি আমি মাইনৰ আৰু কোফেক্টৰ সেইখিনি পিছত পাওঁ আমি আলটিমেটলি আমি সেইখিনি কথাই পঢ়ি আছো আমি সেইখিনি বস্তুকে আমি আৰু পিছত মাইনৰ আৰু কোফেক্টৰ হিচাপে পাবা এতিয়া মই কোৱা নাই মাইনৰ আৰু কোফেক্টৰৰ কথা বাছ বৰ্তমান এইখিনি চাই লোৱা যিখিনি মই কৈ আছো মাইনৰ আৰু এইখিনি লৈকে যাম আমি ইয়াৰ পিছত পাবা তোমালোকে এইটো এক্সাৰসাইজত আমি এনেকৈ কৰিম ফাৰ্ষ্ট ওকে অৰ্থাৎ এইখিনিক আমি মাইনৰ বুলি কওঁ আমি এইখিনি যিখিনি লিখি আমি সেইখিনি মাইনৰ বুলি কওঁ আমি সেইখিনি পালো আমি মাইনৰ হিচাপে লিখিলো আমি তাৰপাছত আমাৰ এতিয়া চোৱা এতিয়া আমি কি কৰিম নেক্সট আমি কি কৰিম এতিয়া যে -1ৰ পাৱাৰ কিমান আছে 1 + 1 আছে আমাৰ হয়নে 1 + 1 থাকিলে কি হ'ব আমাৰ 2 হ'ব আৰু -1ৰ পাৱাৰ যদি 2 থাকে তেতিয়াহ'লে কি হৈ যাব +1 হৈ যাব অৰ্থাৎ আমি কি পালো a1 পালো আমি আৰু এইটোৰ লগত এইটো কি কৰি আমি ক্ৰছ মাল্টিপ্লাই কৰিম হয়নে সেকেন্ড অৰ্ডাৰ 2/2 অৰ্ডাৰৰ যিবিলাক মেট্ৰিক্স সৰি 2/2 অৰ্ডাৰৰ যিবিলাক আমি ডিটাৰমিনেন্ট পাইছিলো সেইখিনি আমি কি কৰিছিলো এনে ক্ৰছ মাল্টিপ্লাই কৰিছিলো আমি হয়নে তো ইয়াতে চোৱা প্ৰথমতে এইটোতো আমাৰ +1 হৈ যাব আমাৰ +1 হ'ল তাৰপিছত আমি কি লিখিছো a11 আছিল a11 লিখিছো আমি নেক্সট আমি কি কৰিম এইখিনি আমি যেটো 2/2 অৰ্ডাৰৰ ডিটাৰমিনেন্ট হয় তেতিয়াহলে আমি ক্ৰছ মাল্টিপ্লাই কৰিম a22 * a33 পালো আমি a22 * a33 এন্ড মাইনাস কি হ'ব a32 * a23 পালো আমি a32 * a23 এনি ব্ৰেকেটৰ ভিতৰত দেখিলো আমি তাৰপিছত কি আহিব আমাৰ এইটো কি হ'ব অড নাম্বাৰ পাৱাৰ হ'ব হয় না মাইনাসৰ পাৱাৰ কিমান আছে 2 + 3 লাইক 2 + 1 হলে কিমান হ'ব 3 হ'ব আৰু তেতিয়াহলে মাইনাস হ'ব সো ইয়াতে মাইনাস আহিব এই কাৰণে বাকিখিনি আমাৰ কি হ'ব a12 এলিমেন্টটো নেক্সট আমি এইটো লগত এইটো ক্ৰছ মাল্টিপ্লাই কৰি দিয়া এইটো তো এইখিনি পালা নেক্সট আমাৰ কি হ'ব 3 + 1 কিমান হ'ব আমাৰ 4 মানে হ'ব ইভেন পাৱাৰ হ'ব মাইনাসৰ গতিকে প্লাস হ'ব আমাৰ তো প্লাস আৰু কি হ'ব a13 লিখিলো আমি নেক্সট এইটো লগত এইটো আমি কি কৰিম ক্ৰছ মাল্টিপ্লাই কৰিম a21 a32 a31 a32 হ'ব তো এইখিনি যদি পাইছা বুজি তো ডিটাৰমিনেন্টৰ যিখিনি ভ্যালু আমাৰ ফাৰ্স্ট এক্সাৰসাইজ যেটো আছে এটো তোমালোকে নিজাকে কৰিব পাৰিব মই এইখিনি তোমালোকক গ্যাৰান্টি দিব পাৰো ধৰণ প্ৰবলেম কৰিলে গম পাবা সেইখিনি বস্তুকে আমি কৰিম আমি ওকে সো আমি এইখিনি যদি ক্লিয়াৰ হৈছে তোমালোকৰ তো আমি আহিছো এতিয়া আমি চোৱা আমি এতিয়া আমাৰ তোমালোকে যে অকল এক্সপানশনটো কৰিব লাগিব ৰো 1 ৰ দ্বাৰাই কৰিব লাগিব সেইটো ম্যান্ডেটৰি নহয় তো আমি কি কৰিব পাৰো ৰো 2 দ্বাৰাও কৰিব পাৰো ইয়াতে চোৱা এক্সপানশন এলং দা কি কৈছে আমাৰ এক্সপানশন এলং দা ৰো সেকেন্ড ৰো অৰ্থাৎ আমি সেকেন্ড ৰো দ্বাৰা আমি সেই একে প্ৰসেসৰ আমি অলপ আগতে যেটো কৰিছো মই সেই একে প্ৰসেসতে কৰিব পাৰো আমি একে তো 2 1 ললে কি হ'ব 2 1 -1 ৰ পাৱাৰ 2 + 1 হ'ব এলিমেন্টটো লিখিব লাগিব আৰু 2 1 টো থকা ৰো আৰু কুলমটো বাদ দিলে তোমালোকে কি হ'বা ইয়াতে হ'বা a12 লিখিব পাৰিবা a13 হ'ব আৰু a32 আৰু কি হ'ব a33 এইকেইটা লিখিছো আমি হয়নে চোৱা ইয়াতে a12 a13 a32 আৰু a33 হ'ব তাৰ পাছত আমি নেক্সট কি লিখিছো আমি নেক্সট আহিব আমাৰ এবাৰ এটো আৰু তোমালোকক মই কৈ নিদিও এনেকে বস্তুখিনি বুজাই দিছো তোমালোকক অথা আমি ৰো দ্বাৰাও কৰিব পাৰো এক্সপানশনটো আমি আৰু নাইবা কুলমৰ দ্বাৰাও কৰিব পাৰো আমি না নেক্সট আমাৰ কি আছে আমি এবাৰ লও আমি a22 এলিমেন্টটো লও আমি এবাৰ কি লৈছো আমি a22 গতিকে -1 ৰ পাৱাৰ কিমান লিখিম আমি 2 + কি হ'ব আমাৰ 2 2 + কি হ'ব 2 আৰু এতিয়া কি হ'ব এলিমেন্টটো কি আছে আমাৰ a22 আছে আমাৰ আৰু কি হ'ব তাৰ ভিতৰত আমাৰ কি থাকিব এইটো আমি এইটো ৰো আৰু কুলমটো আমি কেনসেল কৰি দিম আমি তেতিয়াহলে কি পাবা এইটো পাবা এইটো পাবা এইটো পাবা আৰু এইটো পাবা হয়নে সো এইকেইটা আছে আমাৰ এই ইমান এইটো এইটো আৰু এইটো হল আৰু ম্যাক্সিমাম আমি যেতিয়া আমি কৰিম তেতিয়াহলে ৰো 1 ৰ দ্বাৰাই আমি চাও আমি বেছিভাগ আৰু আমি যদি 0 থাকে প্ৰবলেম কৰিলে গম পাবা সেইখিনি কেতিয়া কোনটো ৰোয়ে কৰিব লাগিব নে আমি কুলমৰ দ্বাৰা এক্সপানশন কৰি আমি এটো কেনেকৈ গম পাও আমি বা কেতিয়া কোনটো প্ৰসেসত কৰিম আমি কোনটো প্ৰসেসত কৰিলে ইজি হ'ব আমাৰ হেতু আমি কৈ দিম বা 0 যেতিয়া থাকে মানে কুলমত যেটো 0 থাকে আমাৰ ধৰা আমাৰ কি আছে এনেকে 1 2 এটো 0 আছে ধৰা 0 1 সৰি এতে আমাৰ 2 1 0 আছে এতে 3 1 1 আছে আমাৰ তো তেতিয়াহলে আমি এইটো যদি আমাক ডিটাৰমিনেন্ট উলিয়াব দিয়ে তেতিয়াহলে আমি এই কুলমৰ দ্বাৰা উলিয়াব পাৰো আমি যেনেকৈ ৰো দ্বাৰা উলিয়াইছো আমি এক্সপানশন কৰিছো আমি কুলমতো আমি সেই এক্সপানশনটো কৰিব পাৰো আমি তেতিয়া সেই একে হ'ব আমাৰ এইটো হ'ব যেটো আছে আমাৰ -1 ৰ পাৱাৰ কিমান লিখি আমি এটো কোন নম্বৰ পজিশনত আছে আমাৰ
1 3 পজিশন আছে 1 প্লাস 3 লিখি আমি তাৰপিছত আমি কি লিখিম এলিমেন্টটো কি লিখিম 0 লিখি আমি 0 এলিমেন্ট আছে আমাৰ হয়নে আৰু ডিটাৰমিনেন্টৰ ভিতৰত কি লিখি আমি এইটো আৰু এইটো কেনসেল যাব আমাৰ তেতিয়া হলে কি লিখিব 1 2 এটা থাকিব 1 আৰু 2 আৰু কি লিখিব 2 আৰু 1 প্লাস লিখি আমি প্লাস তাৰপিছত আমি কি লিখিম -1 টু দি পাৱাৰ এবাৰ কি হ'ব আমাৰ এইটো কোন নম্বৰ পজিশনত আছে আমাৰ 0 2 এইটো হ'ব আমাৰ এইটো আছিল আমাৰ 1 3 হয়নে আৰু এইটো হ'ব আমাৰ 2 3 হ'ব তেতিয়া হলে এইটো পজিশনটো তো এনেকৈ আমি 2 + 3 লিখি আমি আৰু তাৰপিছত ৰ আৰু কুলমত থকা এলিমেন্ট কেইটা মাইনাস কৰি দিম এইটো আহি যাবা এইকেইটা হয়নে তো ইয়াতে আমি হেনেকে লিখিম আমি তো এনেকৈ কৰিব পাৰো ইয়াতে আছে গোটেইখিনি প্ৰবলেম কৰিলে ভালদৰে বুজি পাবা ইয়াতে হয়তো অলপ খেলি মেলি হ'ব পাৰে তোমালোকৰ গতিকে মই এইখিনি হেনেকে বুজাই নিদো প্ৰবলেম কৰিলে আমি ভালদৰে বুজি লম এইখিনি কেতিয়া আমি কৰিলে কোনটো প্ৰসেছত কৰি আমি ৰ কৰিম এক্সপানশন কৰিম নে কুলম এক্সপানশন কৰিম এইখিনি ভালদৰে তেতিয়াহে বুজি পাবা সো আমি এইখিনি পালো আমি ইয়াতে তাৰপিছত আমি নেক্সট আমি কি পাম আমি ইয়াতে এইটো যদি আমি 2 2 দ্বাৰা চাও আমি -1 টু দি পাৱাৰ 2 + 2 হয়নে তাৰপিছত এলিমেন্টটো লিখিম তাৰপিছত আমি ডিটাৰমিনেন্ট লিখিম আমি যেটো বাকি যিখিনি থাকিলে এইটো আৰু এইটো কেনসেল কৰি দিয়া বাকি যিখিনি থাকিলে আমাৰ সেইখিনি ইয়াতে লিখি দিম তাৰপিছত আমি কি লিখিম -1 টু দি পাৱাৰ 2 + 3 -1 ৰ পাৱাৰ কি লিখিম 2 + 3 আৰু কি লিখিম আমি 2 3 লিখিম আমি এলিমেন্টটো আৰু ডিটাৰমিনেন্টৰ ভিতৰত আমি যিখিনি আছে এইখিনি লিখিম তাৰপিছত আমি যিখিনি আমি ৰিজাল্ট পাম আমি এইখিনি মাল্টিপ্লাই কৰাৰ পিছত তোমালোকে আগৰটো যিটো ডিটাৰমিনেন্ট এ পাইছিলা ডিটাৰমিনেন্ট এ যিখিনি ৰিজাল্ট পাইছিলা এইখিনি কৰাৰ পিছত তোমালোকে যিখিনি ভ্যালু পাবা ৰ 1 কৰিলে যেটো পাবা তোমালোকে ৰ 2 কৰাৰ পিছত তোমালোকে ভ্যালুখিনি যদি তোমালোকে কম্পেয়াৰ কৰি চোৱা বুকত চাই লবা সো বস্তুখিনি একেই আছে আমাৰ ইয়াতে এইখিনি বস্তু সেইখিনি বস্তু একেই আছে আমাৰ নাইবা আমি যদি কুলমৰ দ্বাৰা কৰো আমি চোৱা এটা কুলমৰ দ্বাৰা এইটো আমাৰ ইয়াতে কি কৰিছে কুলমৰ দ্বাৰা কৰিছে a11 তো ইয়াতে a11 লিখিছে প্ৰথমতে a11 টো এটো সাইডে লিখিব পাৰা ইয়াতে মাজত লিখিবা আগতে ইয়াতে লিখিছো -1 টো আগতে লিখিছো এটো কথা নাই যেটো মাল্টিপ্লাই হৈ আছে ইয়াতে আগত লিখা পিছত লিখা একো কথা নাই গোটেইখিনি মাল্টিপ্লাই হ'ব আমাৰ হয়নে তো আমি ইয়াতে প্ৰথমতে তোমাৰ ইয়াতে কি লিখিছে a11 টো আগত লিখিছে এটো মানে কনফিউজ হ'ব নালাগে ইয়াতে আগত লিখিব লাগিব নেকি এটো কথা নাই এটো ইয়াতে লিখিব পাৰা তোমালোকে আৰু -1 ৰ পাৱাৰ কিমান লিখিছো আমি 1 + 1 কাৰণ এটো ফাৰ্স্ট ৰ ফাৰ্স্ট কুলম আছে আমাৰ আৰু এইটো ৰ আৰু কুলমটো আমি যদি বাদ দি দিও ৰ আৰু কুলমটো যদি বাদ দি দিও তেতিয়া আমাৰ কি লিখিব আমাৰ a22 a23 a32 আৰু a33 সেইখিনি লিখিছো আমি a22 23 32 আৰু 33 তাৰপিছত আমি কি লিখিম a2 নেক্সট আমি কি আহিব 21 টো আহিব আমাৰ নেক্সট আহিব আমাৰ 21 সো 21 টো লিখিলো আমি 21 টো কি হ'ব আমাৰ 21 লিখিলা 21 এটো 21 তাৰপিছত কি আহিব মাইনাসৰ পাৱাৰ কি আহিব 2 + 1 আহিব আমাৰ হয়নে ৰ আৰু কুলম আৰু তাৰপিছত আমি কি লিখিম আমি ইয়াতে নেক্সট আমাৰ এইটো ৰ আৰু কুলমটো বাদ দি দিয়া কুলম বাদ দিয়াৰ পিছত আমি কি লিখিব a12 a23 13 a32 আৰু a33 সো আমি এইখিনি লিখিলো ইয়াতে তাৰপিছত আমি নেক্সট আমি কি লিখিম প্লাস a31 তাৰপিছত -1 টু দি পাৱাৰ 3 + 1 তাৰপিছত আমি লিখিম a12 122 a13 আৰু 23 হ'ব পাৰিবা এইখিনি তো ৰিজাল্ট কিন্তু একে পাবা তাৰপিছত আমি সেইখিনি যদি আমি সিম্পলিফাই কৰো সিম্পলিফাই কৰাৰ পিছত আমি শেষৰ পিনে আমি যিখিনি পাম আমি আগতে ৰ এক্সপানশন কৰি আমি যিখিনি পাইছিলো আমি ইয়াতো আমি সেমে পাম আমি তো 1 2 3 এইগেলা যে আমি কম্পেয়াৰ কৰি চাও তেতিয়াহলে ৰিজাল্ট যিখিনি পাবা এক্সপানশন কৰাৰ পিছত আমি ৰিজাল্টখিনি কি পাম আমি আটাইকেইটাৰে ইকুৱেল পাম আমি হ'ব তাৰপিছত আমাৰ কিছুমান ৰিমাৰ্কস আছে ৰিমাৰ্কস মিলা কি ফৰ ইজিয়াৰ ক্যালকুলেশন আমাৰ যদি ক্যালকুলেশনখিনি ইজি কৰিব লাগে প্ৰবলেম বিলাকো যেতিয়া সলভ কৰিবা we shall expand the determinant along the row or column তুমি ৰ কৰিব পাৰা নাইবা কুলমৰ দ্বাৰা এক্সপানশন কৰিব পাৰা which contain কি কন্টেইন কৰিব maximum number of 0 মনত ৰাখিবা maximum number of 0 মই অলপ আগতে তোমালোকক কৈছিলে যে maximum number of 0 যেটো ৰোড যদি থাকে ৰোড দ্বাৰা হেতু ৰোড দ্বাৰা তোমালোকে এক্সপানশন কৰিবা যদি কুলমত 0 থাকে তেতিয়ালে কুলমৰ দ্বাৰা তোমালোকে এক্সপানশন কৰিবা তেতিয়ালে বেছি ইজি হ'ব আমি হেনেকা ধৰণৰ প্ৰবলেম পাম প্ৰবলেম কৰিলে তোমালোকে ভালদৰে ক্লিয়াৰ হ'ব আৰু নেক্সট এটা মনত ৰাখা যে আমি এক্সপানশনটো কোনটো প্ৰসেছত কৰিম কেনেকৈ গম পাম আমি যেতিয়া ম্যাক্সিমাম নাম্বাৰ অফ 0 থাকে যেটো ৰ বা যেটো কুলমত আমাৰ ম্যাক্সিমাম নাম্বাৰ অফ 0 থাকে এটো দ্বাৰা আমি কৰিম আমি হ'ব তাৰপিছত নেক্সট আহিল আমাৰ while expanding instead of multiplying by -1 to the power I plus j we can multiply +1 and or -1 according as I plus j is even or odd মানে এটো কথা কি কৈছে চোৱা মই ইয়াতে বুজাই দিছো তোমালোকক যে আমি যে এই যে প্লাস আৰু মাইনাস যে আমাৰ এটা -1 টু দি পাৱাৰ যে লিখি আছো আমি I plus 1 plus 2 2 plus 1 এইবিলাক যে লিখি আছো আমি তেনেকৈ আমি আৰু বাৰে বাৰে লিখি থাকিব লগা নাই প্ৰবলেম বিলাকত আমি কেনেকৈ গম পাম আমি
সো আমি কৈ দিছো তোমালোকক ইজি প্ৰসেছটো আমি কেনেকৈ লওঁ আমি ইয়াতে চোৱা এইটো হৈছে আমাৰ 1 1 আছে আমাৰ a11 হয়নে সো 1 আৰু 1 টো প্লাস কৰিলে তোমালোকে কি হ'ব 2 পোৱা হয়নে সো 2 টো এটা ইভেন নাম্বাৰ হয়নে নাই যদি ইভেন হয় তেতিয়াহলে আমাৰ এইটো পাৰ্ট লিখিব লাগে না এইটো পজিটিভ হৈ যাব আমাৰ অটোমেটিক সো ইয়াতে পজিটিভ হৈ আছে না নাই ইয়াতে প্লাস 1 পাবা মাইনাস 1 পাবা যদি 2 কৰি দিয়া পজিটিভ পাবা নেক্সট হোৱা 2 1 2 1 a21 টো 2 plus 1 কৰিলে কি আনবা তোমালোকে 3 অড নাম্বাৰ সো মাইনাস আহিব তো মাইনাস লিখি দিয়া ইয়াতে এটো মাইনাস হৈ গল নেক্সট 3 1 3 আৰু প্লাস 1 কৰা তোমালোকে কি হবা 4 4 টো কি হয় আমাৰ ইভেন নাম্বাৰ হয় তো ইভেন নাম্বাৰ মানে কি হ'ব প্লাস হ'ব সো ইয়াতে প্লাস আছে তো অটোমেটিক্যালি আগৰ গিলাও চোৱা আগৰ বিলাকতো কি আছে আমাৰ প্ৰথমটো আমাৰ কি আছে মাইনাস দেখিছো কিয় মাইনাস দেখিছো আমি সেকেন্ড ৰোড দ্বাৰা কৰিছিলো আমি সেকেন্ড ৰোড 2 1 আছে তো 2 1 টো কি হ'ব আমাৰ অড নাম্বাৰ হয় মানে 3 হ'ব 3 হলে অড নাম্বাৰ হ'ব আমাৰ অড নাম্বাৰ সো অড নাম্বাৰ হলে আমাৰ কি হ'ব নেগেটিভ হৈ যাব আমাৰ সো ইয়াতে আমাৰ কি লিখিছো আমি এই কাৰণে নেগেটিভ লিখিছো আমি নেক্সট 2 plus 2 যদি কৰো আমি 4 হ'ব 4 হলে কি হ'ব আমাৰ ইভেন নাম্বাৰ হ'ব ইভেন নাম্বাৰ হলে আমি কি লিখিম প্লাস লিখিম আমি নেক্সট আমাৰ 3 1 লিখিলে আমি কি লিখিম আমি মানে আমি এইখিনি যিখিনি পাৰ্ট আছে তোমালোকে ইয়াতে ডাইৰেক্টলি এইখিনি নিলিখি তোমালোকে ইয়াতে কি লিখিব পাৰা -1 এইখিনি পাৰ্ট নিলিখি তোমালোকে কি লিখিবা +1 মানে প্লাস লিখিবা ইয়াতে 1 টো লিখিব লগা প্ৰয়োজন নাই নেক্সট আমাৰ কি আছিল 2 3 2 plus 3 কৰিলে কিমান হ'ব তোমালোকে 5 5 টো কি হয় অড নাম্বাৰ হয় তো ইয়াতে তোমালোকে এইখিনি নিলিখি তোমালোকে কি লিখিব পাৰা ডাইৰেক্টলি -1 লিখিব পাৰা হ'ব তো এইখিনি কথা কৈছে ইয়াতে আমাৰ হেইটোই সো আমি এইখিনি কথা মনত ৰাখিবা তোমালোকে তাৰ পাছত আমাৰ নেক্সট চোৱা নেক্সট এটা ইম্পৰ্টেন্ট হয় নেক্সট কি হৈছে আমাৰ লেট a = এটা মেট্ৰিক্স দিয়া আছে a মেট্ৰিক্সত কি দিয়া আছে আমাৰ 2 2 4 0 দিয়া আছে আমাৰ আৰু b এটা মেট্ৰিক্স দিয়া আছে আমাৰ 1 1 2 0 আৰু এই যেটো b মেট্ৰিক্স আৰু a মেট্ৰিক্স a আৰু b ৰ মাজত কি ৰিলেচন আছে আমাৰ যে আমি b মেট্ৰিক্সটো যে 2 ৰে মাল্টিপ্লাই কৰি দিও যদি b মেট্ৰিক্সত থকা প্ৰতিটো এলিমেন্টক যদি 2 ৰে মাল্টিপ্লাই কৰি দিও তেতিয়াহলে আমি a মেট্ৰিক্সটো পাই যাম হয় নে নাই চোৱা ইয়াতে যদি আমি 2 ৰে মাল্টিপ্লাই কৰি দিও 1 ৰ জাগাত কি হ'ব 2 হ'ব এটো 2 হ'ব এটো 2 ৰ জাগাত কিমান হ'ব 4 হ'ব আৰু এটো 0 হৈ যাব তেতিয়াহলে আমি এইটো মেট্ৰিক্স কি হৈ যাব আমাৰ a মেট্ৰিক্সটো ইকুৱেল হয় নে নাই আমাৰ তো এটা একে মেট্ৰিক্স হৈ গল আমাৰ তো এনেকুৱা ধৰণৰ যিবিলাক মেট্ৰিক্স পাবা তোমালোকে এনেকুৱা মেট্ৰিক্সৰ আমি ডিটাৰমিনেন্টৰ ক্ষেত্ৰত আমি কি পাম ইয়াতে এটা কন্ডিশন পাম আমি যে ইয়াত লিখা আছে ইট ইজ easy to verify that a = কি হ'ব twice a হয়নে also মডুলাস নহয় ডিটারমিনেন্ট অফ a আমি কি পাম আমি যদি আমি a মেট্ৰিক্সৰ যদি আমি ডিটারমিনেন্ট উলিয়াও আমি যদি আমি a মেট্ৰিক্সৰ ডিটারমিনেন্ট উলিয়াও তোমালোকে কি হ'বা এটো ক্ৰস মাল্টিপ্লাই কৰিব লাগিব ন 2 * 0 কিমান হ'ব 0 হ'ব আৰু 4 2 যা কিমান হ'ব 8 হ'ব আগৰ এটা কি আহিব মাইনাস আহিব আমাৰ সো -8 অৰ্থাৎ ডিটারমিনেন্ট অফ a = কিমান পালো আমি -8 ঠিক এইটোৰে আমাৰ ডিটারমিনেন্ট অফ b যদি উলিয়াও আমি 1 * 0 0 হ'ব আমাৰ 2 * 1 কিমান হ'ব -2 তো ৰিজাল্ট কিমান পালো আমি -2 অৰ্থাৎ ডিটারমিনেন্ট অফ a = পালো আমি -8 আৰু b = পালো আমি -2 হয়নে অবজার্ভ দ্যাট ডিটারমিনেন্ট অফ a is equal to আমি এই -8 টো আমি কি লিখিব পাৰো 4 * -2 হিচাপে লিখিব পাৰো আমি পাৰোনে আমি একে কথা 4 * 2 -8 হৈ যাব আমাৰ -2 হয়নে 4 * -2 কৰিলে কি হ'ব -8 পাবা এটা এই 4 টোক এগেইন আমি কি লিখিছো ইয়াতে 2 স্কয়ার হিচাপে লিখিছো আমি 4 টোক এগেইন ইয়াতে কি লিখিছে আমাৰ 2 স্কয়ার হিচাপে লিখিছে আমাৰ আৰু এই যেটো -2 আছে আমাৰ -2 যেটো আছে -2 মানে কি পাইছো কাৰ ভ্যালু পাইছিলো আমি -2 টো মডুলাস b সরি b মেট্ৰিক্সৰ আমি ডিটারমিনেন্ট পাইছিলো আমি হয়নে -2 মানে আছিল ডিটারমিনেন্ট অফ b সো আমি কি লিখিছো 4 ক লিখিছো আমি 2 স্কয়ার আৰু -2 হনে আমি কি লিখিছো ডিটারমিনেন্ট অফ b লিখিছো আমি অর্থাৎ আমি কি পালো যে ডিটারমিনেন্ট অফ a = 2 টু দি পাওয়ার ইয়াতে কি লিখিছো আমি 2 লিখিব ইয়াতে n লিখিছে n মানে কৈয়ে দিছে ইয়াতে 2 অর্থাৎ 2 লিখি আমি 2 স্কয়ার যেটো আছে 2 স্কয়ার and 2 স্কয়ার আৰু ডিটারমিনেন্ট অফ কি পালো আমি b পালো আমি where n = কি দিয়া আছে 2 is the order of the square matrices a and b আৰু এই যেটো n2 দিব n2 কি দিব আমাৰ n2 হ'ব আমাৰ অৰ্ডাৰটো বুজাব আমাৰ n কি বুজাব অৰ্ডাৰটো বুজাব কাৰ অৰ্ডাৰ বুজাব এটো মেট্ৰিক্স a আৰু b ৰ মেট্ৰিক্সটোৰ অৰ্ডাৰটো বুজাব আমাৰ অৰ্থাৎ এটা চোৱা ইয়াৰ পৰা আমি কি বুজি পালো যে তোমালোকক দিয়া আছে ধৰা এটা a মেট্ৰিক্স আৰু এটা দিয়া আছে তোমালোকক b মেট্ৰিক্স a আৰু b মেট্ৰিক্সৰ মাজত এটা ৰিলেচন আছে আমাৰ যে
A2 হৈছে A মেট্ৰিক্সটো হৈছে আমাৰ B মেট্ৰিক্সৰ লগত যদি আমি K এটা মাল্টিপ্লাই কৰি দিও তেতিয়াহলে হেতু A মেট্ৰিক্সৰ ইকুৱেল যদি হয় মনত ৰাখিবা এইটো কন্ডিশন যদি হয় ইফ ইমান যদি হয় তেন্তে আমাৰ ডিটারমিনেন্ট অফ A ইজ ইকুয়াল টু যদি দিয়া থাকে মানে উলিয়াব লাগে ডিটারমিনেন্ট অফ A ইজ ইকুয়াল টু কি লিখি আমি ইয়াতে হ'ব আমাৰ k যেটো কনস্ট্যান্ট আছে আমাৰ ইয়াতে কি পাইছিলো আমি 2 আছিল আমাৰ হয়নে 2 টু দি পাৱাৰ কি পাইছিলো আমি n পাইছিলো আমি হয়নে 2 টু দি পাৱাৰ কি পাইছিলো আমি n পাইছিলো আৰু ইয়াতে আমি 2 2 কেনেকৈ পাইছিলো আমি ইয়াতে কি আছিল 4 আছিল আমাৰ সেইকাৰণে 2 স্কয়াৰ পাইছিলো আমি হ'ব আৰু ইয়াতে কি লিখিলো আমাৰ কি আছে কনস্ট্যান্ট ভ্যালু কি মাল্টিপ্লাই কৰিছিলো আমি কি মাল্টিপ্লাই ইয়াতে 2 টাইমছ আছিল না নাই আমাৰ 2 মাল্টিপ্লাই কৰিছিলো না আমি তো ইয়াতে কি মাল্টিপ্লাই কৰিছো আমি k তো k লিখিব লাগিব আৰু k ৰ পাৱাৰ কিমান লিখি আমি n আৰু কি লিখিব ডিটারমিনেন্ট অফ b লিখি আমি আৰু n টো কি বুজাব অৰ্ডাৰ বুজাব কাৰ অৰ্ডাৰ অফ দা মেট্ৰিক্সেস A and B A আৰু B মেট্ৰিক্সৰ আমাৰ কি বুজাব অৰ্ডাৰটো বুজাব এনে অৰ্থাৎ আমি যি মেট্ৰিক্স দিয়া ৰাখে তোমালোকক অৰ্থাৎ মই এটা এক্সাম্পল দি দিছো তোমালোকক যে আমাৰ যদি আমাৰ এনেকে থাকে সাপোজ A এটা মেট্ৰিক্স দিয়া আছে আমাৰ A আৰু B মেট্ৰিক্সৰ মাজত ৰিলেশন আছে ধৰা 3 into B মেট্ৰিক্স তেতিয়াহলে আমাৰ ডিটারমিনেন্ট অফ A is equal to কি লিখি আমি আৰু A মেট্ৰিক্সৰ অৰ্ডাৰটো তোমালোকক A আৰু B মেট্ৰিক্সটো হৈছে ধৰা 3/3 অৰ্ডাৰৰ মেট্ৰিক্স 3/3 অৰ্ডাৰৰ মেট্ৰিক্স তো তেতিয়াহলে আমি কি লিখিম 3 টু দি পাৱাৰ কি লিখিম আমি 3 লিখিম ইয়াতে 3 টু দি পাৱাৰ কি লিখিম 3 আৰু ডিটারমিনেন্ট অফ কি লিখিম আমি B লিখিম আমি যদি মেট্ৰিক্স A আৰু B মেট্ৰিক্সটো যদি আমাৰ 3/3 অৰ্ডাৰৰ হয় তেতিয়াহলে আমি কি লিখিম 3 টু দি পাৱাৰ কি হ'ব 3 হ'ব আমাৰ ওকে যদি 2/2 অৰ্ডাৰৰ হলে হয় তেতিয়াহলে 3 স্কয়াৰ লিখিলো হয় আমি A আৰু B যদি আমাৰ 2/2 অৰ্ডাৰৰ হলে হয় দুটা যদি আমাৰ A আৰু B যদি 2/2 অৰ্ডাৰৰ হলে হয় তেতিয়াহলে মডুলাস অফ A ইজ ইকুৱেল টু কি লিখিলো হয় আমি 3 স্কয়াৰ আৰু মডুলাস B লিখিলো হয় আমি তো বুজি পালা নে নাই চোৱা এইখিনি বুজি পালা বেসিক কনসেপ্ট আমাৰ এক্সারসাইজ নাম্বার এটোৰ এইখিনিয়ে কথা আছে তাৰপিছত আমি এক্সারসাইজ আৰম্ভ কৰিম এটা এক্সারসাইজৰ কোৱেশ্চনখিনি তোমালোকে কৰিব পাৰিবা মই এটা 3/3 অৰ্ডাৰৰ মেট্ৰিক্স এটা তোমালোকক ডিটারমিনেন্ট এটা মই কৰি দিম সলভ কৰি দিম তো এইখিনি বুজি পাইছা নে পোৱা নাই কোৱা জলদি জলদি কোৱা বুজি পাইছা নে পোৱা নাই সকলে বুজি পাইছা সো তেতিয়াহলে আমি বুজি পাইছা যদি আমি এটা ডিটারমিনেন্টৰ এটা প্ৰবলেম সলভ কৰি আমি 3/3 অৰ্ডাৰৰ evaluate the ডিটারমিনেন্টৰ ভ্যালুটো উলিয়াব দিছে এটো কি হয় আমাৰ 3/3 অৰ্ডাৰৰ হয় আমাৰ আৰু ইয়াৰ আমি ডিটারমিনেন্টটো উলিয়াব লাগে এটা ডেল্টা ইউজ কৰিছে ডেল্টা ইউজ কৰিব পাৰিবা বা ডিটারমিনেন্ট অফ যদি a বুলি দিয়া থাকে আমাৰ ডিটারমিনেন্ট অফ a বুলি লিখিব পাৰা যি লিখা এটো কথা নাই তো আমি কি লিখিম প্ৰথমতে ডেল্টা লিখিলো আমি তাৰপাছত আমি এতিয়া কোৱা ইয়াতে আমাৰ কি কৰিম আমি কোনটোৰ দ্বাৰা প্ৰসেসৰ দ্বাৰা যাম আমি অৰ্থাৎ ৰোৰে যাম নে কুলমেৰে যাম আমি তোমালোকে যিটোৰে যোৱা হেতুৰে ৰাইট হ'ব যি নো প্ৰবলেম কিন্তু আমি ইজিকেও কৰিব পাৰো আমি ইজি কোনটো হ'ব আমাৰ যদি আমি কুলমটোত চোৱা ইয়াতে নাম্বাৰ অফ জিৰো কোড আছে আমাৰ এই কুলমটোত বেছিকে জিৰো আছে দুটা জিৰো আছে আমাৰ এই কুলমটোত যদি থাৰ্ড নাম্বাৰ কুলমটোত যদি চাও আমি এটা দুটা জিৰো আছে আমাৰ তো আমি এক্সপানশন কৰিম এলং দা থাৰ্ড কুলম আমি এক্সপানশন কৰিম এলং দা কি কৰিম আমি থাৰ্ড কুলম গতিকে আমি থাৰ্ড কুলমৰ দ্বাৰা যদি আমি এক্সপানশন কৰো এলং দা থাৰ্ড কুলম তো তেতিয়াহলে আমি কি লিখিম প্ৰথমতে ফাৰ্স্ট আমাৰ এই এলিমেন্টটো কোন নম্বৰ কিহত আছে আমাৰ এটো
a 1 3 পজিশনত আছে আমাৰ হয়নে আৰু 3 + 1 কৰিলে কি হ'ব আমাৰ প্লাস ইভেন নাম্বাৰ হয় আমাৰ হয়নে নাই 3 + 1 ইভেন হয় গতিকে ইয়াতে কি হ'ব -1 ৰ পাৱাৰ আমি যিখিনি লিখো সেইটো পজিটিভ হ'ব মই ইয়াৰ -1 টো লিখি নাথাকো তোমালোকৰ কাৰণে এটো সদায় কি হ'ব ইভেন হলে পজিটিভ হ'ব অড হলে কি হ'ব নেগেটিভ হ'ব আমাৰ গতিকে আমাৰ -1 ৰ পাৱাৰ সেইখিনি প্লাস পালা বা মই লিখি দিছো বাৰু এবাৰ লিখি দিছো প্ৰথমটোত তো ইয়াতে কি লিখিম 1 প্লাস কি লিখিম আমি 3 তাৰপিছত আমি কি লিখিছিলো আমি এলিমেন্টটো লিখিছিলো আমি হয়নে তো এলিমেন্টটো কি আছে আমাৰ ইয়াতে 4 তাৰপাছত আমি কি লিখিম ডিটাৰমিনেন্ট লিখিম অৰ্থাৎ আমি 4 টোত যদি আমি ৰ আৰু কলমটো যদি ক্যান্সেল কৰি দিও তেতিয়ালে আমাৰ আটত কি থাকিল আমাৰ -1 3 4 আৰু কি থাকিল আমাৰ আটত 1 তো এইখিনি থাকিল আমাৰ ওকে তাৰপাছত আমি প্লাস দিম আমি প্লাস এটা আমি চাম আমি 0 টো আমাৰ নেক্সট কি আহিব আমাৰ ৰ টো আহিব আমাৰ মানে আমাৰ 0 আমাৰ থাৰ্ড কলমতে আমাৰ আৰু সেকেন্ড নাম্বাৰ ৰোত আমাৰ কি আছে আমাৰ 0 আছে ইয়াতে আৰু এইটো কোন নম্বৰ পজিশনত আছে আমাৰ 2 3 পজিশনত আছে আমাৰ হয়নে গতিকে আমি -1 ৰ পাৱাৰ কি লিখি আমি -1 টু দি পাৱাৰ কি আহিব আমাৰ 2 3 তাৰপিছত আমি এলিমেন্টটো লিখিম এলিমেন্টটো কি আছে আমাৰ 0 আছে আমাৰ ডিটাৰমিনেন্টৰ ভ্যালুটো কিনি লিখিম অৰ্থাৎ 0 টোৰ থকা ৰ আৰু কলমটো তোমালোকে ক্যান্সেল কৰি দিয়া ক্যান্সেল কৰি দিলে কিমান পালা 1 2 আৰু 4 আৰু 1 হৈ গল তাৰপিছত আমি কি লিখিম প্লাস নেক্সট আমি কি লিখিম -1 টু দি পাৱাৰ এবাৰ আমি আহিম থাৰ্ড ৰ আৰু থাৰ্ড কলমত থকা এলিমেন্টটো থাৰ্ড ৰ আৰু থাৰ্ড কলমত থকা এলিমেন্ট কি আছে আমাৰ ইয়াতে 0 আছে আমাৰ এটো কোন নম্বৰ এত আছে পজিশনত আছে আমাৰ a 3 3 পজিশনত আছে আমাৰ হয়নে গতিকে এটো 3 3 হলে আমাৰ 3 + 3 হ'ব ইয়াতে 3 + 3 আৰু এলিমেন্টটো কি আছে আমাৰ 0 আছে আমাৰ তাৰপিছত আমি কি লিখিম ৰ আৰু কলমটো ক্যান্সেল কৰি দিয়া কলম আৰু ৰটো ক্যান্সেল কৰি দিয়া তাৰপিছত কি লিখিল আমাৰ 1 2 তাৰপিছত -1 আৰু 3 এতিয়া আমি এইখিনি সলভ কৰিব লাগে -1 ৰ পাৱাৰ ইভেন নাম্বাৰ পাবা গতিকে 4 এ পজিটিভ হৈ যাব আৰু 4 থাকিল 4 ইনটু কি লিখি আমি ক্ৰস মাল্টিপ্লাই এইটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 1 ইনটু -1 কিমান হ'ব -1 হ'ব আৰু তলৰ পৰা এটা কি আহিব মাইনাস আহিব 4 ইনটু 3 -12 তাৰপিছত বাকি যিখিনি পাবা তোমালোকে এইখিনি পাৰ্ট হলে 0 পাবা হয় না নাই চোৱা সেইকাৰণে আমি এক্সপানশন কৰিছো এলং দা কুলম অৰ্থাৎ থাৰ্ড নম্বৰ কুলমটো কৰিছো আমি তো এইখিনিও 0 পাবা এইখিনিও 0 পাই যাবা কাৰণ ইয়াতে 0 0 আছে গতিকে এইখিনিৰ প্ৰয়োজন নাই আমাৰ লিখিব লগা প্ৰয়োজন নাই গতিকে জানা সকলে যে এইখিনি 0 হৈ যাব এনসার কিমান হ'ব আমাৰ তেতিয়া হলে 4 ইনটু মাইনাস কিমান হ'ব আমাৰ 13 আৰু এটো মাল্টিপ্লাই কৰিলে কিমান হ'ব আমাৰ 52 সো এনসার পাবা তোমালোকে -52 23 পজিশনত কিবা ভুল হৈছিল নেকি স্যার এটো পজিটিভ নহয় কোনটো কথা কলা এটো আমাৰ কোন নম্বৰ পজিশন আছিল 1 3 1 1 1 2 আৰু এটো কিমান হ'ব এটো হ'ব 1 2 আৰু এ 1 3 হয়নে এটো হ'ব 2 1 2 2 আৰু এটো হ'ব 2 3 আৰু এটো কি হ'ব আমাৰ 3 3 ঠিক আছে নাই এটো মাইনাস নহয় এটো মাইনাসটো মই কি লিখিছো মাইনাসটো কেতিয়া লিখি আমি এটো মাইনাস মনে ৰবা এক মিনিট ইয়াতে আমি তোমালোকক বুজাই দিছো ইয়াতে চোৱা এই আৰম্ভণিতে আমাৰ ইয়াতে চোৱা তোমালোকে প্লাস লিখিছো আমি যেতিয়া আমি এই কন্ডিশনটো লিখিম আমি এই কন্ডিশনটো তোমালোকে যদি লিখা তেতিয়াহলে প্ৰতিটোতে প্লাস দিবা ইয়াতে প্লাস ইয়াতে প্লাস মাইনাসৰ মাইনাস নাহে আৰু প্লাস লিখিবা যদি এইটো লিখা তোমালোকে -1 ৰ পাৱাৰ হিচাপে যদি লিখা তোমালোকে এইটো সদায় প্লাস দিবা তাৰ আগত আৰু যদি এই পাৰ্টটো যদি তোমালোকে নেলেখা এইখিনি যদি ডাইৰেক্টলি কৰা তেতিয়াহলে এইটো কি হ'ব আমাৰ অড নাম্বাৰ থাকিলে মাইনাস দিম ইভেন নাম্বাৰ থাকিলে প্লাস দিম আমি বুজি পাইছা না সকলে না কিবা ডাউট আছে আৰু চোৱা তোমালোকৰ যাই কৈছা এইখিনি কথা এইখিনি বুজি পাইছা নে পোৱা নাই নে ডাউট আছে কিবা কোৱা নে কি কথা কৈছিলা কোনটো পজিটিভ নিগেটিভ মইতো কৰাটো ঠিকে পাইছো ইয়াতে এইখিনিতো ঠিকে আছে -52 হ'ব লাগে আনসাৰ না কি example number 3
ঠিক আছে ন বুজি পাইছা কথাটো কি কৈছো মই -52 আছে आंसर হয়নে নাই তো বুজি পালা সকলে এটো মাইনাসটো আমি যেতিয়া লিখিম যদিহে আমি এইখিনি পাৰ্ট যদি নিলিখা তোমালোকে এইটো পাৰ্ট যদি লিখা নিলিখিলা হয় তোমালোকে এটোতো আমাৰ কি হ'ব তেতিয়ালে আমাৰ অড নাম্বাৰ আছে ন 2 2 + 3 অড নাম্বাৰ হ'ব আমাৰ তেতিয়ালে ইয়াতে কি লিখিবা তোমালোকে প্লাস চিন নেদি তোমালোকে ইয়াতে কি দিব লাগিব ইয়াতে মাইনাস চিন ইউজ কৰিব লাগিব ইয়াতে মাইনাস আহিব ওকে আৰু যদি তোমালোকে সেইখিনি পাৰ্ট লিখা তেতিয়া হলে তোমালোকে মাইনাস প্লাস চিন দিব লাগিব প্লাস চিন ইউজ কৰিব লাগিব আৰু কি কৰিব লাগিব তাৰপিছত তোমালোকে এইখিনি পাৰ্ট লিখিব লাগিব এক মিনিট ইয়াতে তোমালোকে কি কৰিব লাগিব প্লাস চিন দিব লাগিব প্লাস হ'ব তাৰপিছত -1 টু দি পাৱাৰ নেক্সট কি হ'ব আমাৰ 2 + 3 আছিল আৰু ইনটু এলিমেন্টটো লিখিব লাগিব এলিমেন্টটো 0 আছে তাৰপিছত এইখিনি হ'ব নেক্সট চোৱা নেক্সটটো আমাৰ কি আছে এবাৰ এটো আমাৰ ডিটারমিনেন্ট উলিয়াব দিছে আমাৰ আৰু এবাৰ তোমালোকে রোড এইটো রোড দ্বাৰাও কৰিব পাৰা নাইবা তোমালোকে এইটো রোড দ্বাৰাও কৰিব পাৰা নাইবা তোমালোকে এইটো রোড দ্বাৰা এক্সপানশন কৰিব পাৰা কাৰণ কিয় 0 এটা পাবাই তোমালোকে এইটো রোটো পাবা এটা 0 ইয়াতো পাবা এটা 0 ইয়াতো পাবা এটা 0 নাইবা তোমালোকে কুলমৰ দ্বাৰাও কৰিব পাৰা নো প্ৰবলেম তোমালোকে জিটুৰি কৰা আটাইকেইটাতে হি একে পাবা ওকে গতিকে আমি ফার্স্ট রোড দ্বাৰা কৰো আমি ফার্স্ট রোড দ্বাৰা কৰিলেও আমি এক্সপানশনটো গতিকে আমি ফার্স্ট রো দ্বাৰা যদি কৰো তেতিয়ালে কিমান পাম চোৱা আৰু এক্সারসাইজ খিনি তোমালোকে কৰিব লাগিব এটো ফার্স্ট এক্সারসাইজত বিশেষ টান কোৱেশ্চন একো নাই এইখিনি বস্তু পাবা তোমালোকে মই যিখিনি কথা কলো তো ডিটারমিনেন্ট উলিয়াব দিছে আমাৰ কি লিখিম আমি ফার্স্ট আমাৰ কি আছে এলিমেন্ট আমাৰ এটো কোন নম্বৰ পজিশনত আছে 1 1 হয় না নাই এটো 1 1 গতিকে 1 1 যদি হয় আমাৰ ইভেন নাম্বার হয় গতিকে -1 ৰ পাৱাৰটো কি হৈ যাব আমাৰ পজিটিভ হ'ব গতিকে আমি মাইনাস নিলিখো ডাইরেক্টলি আমি কি লিখিম এলিমেন্টটো লিখিম এলিমেন্ট কি আছে আমাৰ 0 আৰু কি লিখিম আমি ডাইরেক্টলি আমি মানে ভ্যালুখিনি লিখিম অৰ্থাৎ 0 টু থকা রো আৰু কুলমটো যদি আমি ক্যান্সেল কৰি দিও তেতিয়ালে ইয়াতে কি পাবা তোমালোকে 0 আৰু sin b পাবা এটা বিটা আছে ইয়াতে sin বিটা তাৰপিছত আমাৰ মাইনাস sin বিটা হ'ব মাইনাস sin বিটা আৰু কি আছে আমাৰ 0 পালো এইখিনি নেক্সট হ'ব নেক্সট আমি কি লিখিম নেক্সট হ'ব আমাৰ আমি অ্যাকর্ডিং টু কি কৰিছিলো আমি রো দ্বাৰা এক্সপানশন কৰিছো আমি তাৰ পাছত আমি লিখিম কি এবাৰ আমি আহিম আমি এটো গলো আমাৰ এটো 1 1 গল নেক্সট আহিব আমাৰ 1 2 তাৰ পাছত আমি কি লিখিম ইয়াতে যেহেতু 1 2 আছে 2 + 1 কিমান হ'ব আমাৰ 3 হ'ব -1 ৰ পাৱাৰ যদি আমি 3 লিখো তেতিয়ালে কি হ'ব -1 পাবা গতিকে ইয়াতে কি হ'ব আমাৰ নেগেটিভ হ'ব মাইনাস হ'ব আমাৰ আৰু কি লিখিব লাগিব আমি এলিমেন্টটো লিখিব লাগিব কি হ'ব sin আলফা এলিমেন্টটো হ'ব sin আলফা আৰু ডিটারমিনেন্টৰ ভিতৰত লিখি আমি এটো ক্যান্সেল কৰি দিয়া এটো ক্যান্সেল কৰি দিয়া কিমান থাকিল আমাৰ -sin আলফা তাৰ পাছত হ'ব আমাৰ sin বিটা তাৰ পাছত আহিব আমাৰ cos আলফা আৰু কি আহিব আমাৰ 0 হৈ গল তাৰ পাছত আমি নেক্সট এবারে কি লিখিব লাগিব আমি প্লাস হ'ব নে মাইনাস হ'ব এবাৰ আমি আহিম 1 3 আৰু 1 3 হলে কি হ'ব প্লাস কৰিলে ইভেন নাম্বার পাবা 3 + 1 কিমান হ'ব 4 হ'ব 4 হলে -1 ৰ পাৱাৰ 4 যদি কৰি দিও আমি কি পাম +1 গতিকে এইবাৰ কি লিখিম আমি ইয়াতে প্লাসে লিখিব আমাৰ ওকে তো এতিয়া আমি কি লিখিম এলিমেন্টটো লিখিম এলিমেন্টটো কি আছে আমাৰ -cos আলফা আছে হয়নে -cos আলফা মাইনাসটো লিখিব লাগিব তেতিয়ালে -cos আলফা তাৰ পাছত আমি কি লিখিম রো আৰু কুলমটো ক্যান্সেল কৰি দিয়া ইয়াৰে রো আৰু কুলমটো ক্যান্সেল কৰি দিয়া ক্যান্সেল কৰি দিলে কি আন পাবা তোমালোকে এইখিনি লাগি যাব এবাৰ এইটো পাৰ্ট কি হ'ব আমাৰ -sin আলফা তাৰ পাছত 0 তাৰ পাছত হ'ব আমাৰ cos আলফা আৰু মাইনাস কি হ'ব sin বিটা আৰু কি হ'ব আমাৰ sin বিটা এইখিনি পাবা এতিয়া বাকি বিশেষ টান কথা একো নাই জাস্ট আমি মাল্টিপ্লাই কৰিব লাগে এইখিনি ক্রস মাল্টিপ্লাই কৰি এনসারটো উলিয়াব লাগে তো এটা এটাকে আমি সলভ কৰো কি হ'ব আমাৰ এইখিনি 0 ৰ লগত যিকোনো মাল্টিপ্লাই কৰা তোমালোকে ডিটারমিনেন্ট খিনি মাল্টিপ্লাই কৰি দিয়া এটো কি হ'ব তোমালোকে 0 পাই যাবা মানে তাৰ পাছত আমাৰ কি হ'ব -sin কি আছে আমাৰ আলফা তো এইখিনি মাল্টিপ্লাই কৰিলে হ'ব sin আলফাৰ লগত 0 মাল্টিপ্লাই কৰিলে 0 হৈ যাব আমাৰ আৰু এইটোৰ লগত আমাৰ মাল্টিপ্লাই কৰিলে কি হ'ব এটা মাইনাস আহিব আগত আৰু কি আহিব -cos আলফা ইনটু কি হ'ব sin বিটা হৈ গল
তাৰপিছত প্লাছে মাইনাছে হ'ব মাইনাছ দেন আমাৰ কজ আলফা আৰু কি আহিব আমাৰ ক্ৰছ মাল্টিপ্লাই কৰোঁ যদি মাইনাছে মাইনাছে প্লাছ চাইন আলফা ইনটু চাইন বিটা হ'ব সাইন আলফা ইনটু কি হ'ব আমাৰ সাইন বিটা তাৰপাছত আমাৰ এইটো কস আলফাৰে আমাৰ 0 মাল্টিপ্লাই কৰিলে কিমান পাবা ইয়াতে +0 +0 নহয় -0 0 যদি লিখা তেতিয়াহ'লে -0 লিখিব লাগিব এতিয়া আমাৰ মাইনাছেৰে এইটো মাল্টিপ্লাই কৰিলে কিমান হ'ব আমাৰ মাইনাছে মাইনাছে হ'ব প্লাছ অৰ্থাৎ সাইন আলফা আৰু কস আলফা আৰু কি পালো আমি সাইন বিটা আৰু মাইনাছ এইটো পাওঁ আমি cos আলফা sin আলফা এণ্ড sin বিটা এইখিনি পালো আমি তো তাৰপিছত আমি sin আলফা আৰু sin বিটা আৰু cos আলফা এই দুটা কেনসেল হৈ যাব আমাৰ হয় না একে পাইছো আমি আনসাৰ কিমান হ'ব আমাৰ 0 হ'ব ডিটাৰমিনেন্টটো কি পাম আমি 0 পাম আমি ওকে সো নেক্সট আমাৰ ফাইন্ড দা ভ্যালু অফ x আমাৰ x ৰ ভ্যালু উলিয়াব দিছে আমাৰ ডিটাৰমিনেন্টটো সলভ কৰি পিনে আৰু গতিকে আমি এইটো লাষ্ট কোৱেশ্চন বাকি তোমালোকে এক্সাৰসাইজ খিনি তোমালোকে কৰিব লাগিব ফাৰ্স্ট কিবা যদি নোৱাৰা মই কৰি দিম নেক্সট ক্লাছত ফাৰ্স্ট তোমালোকে কৰিব লাগিব এক্সাৰসাইজৰ তো ইয়াতে আমাৰ কি দিয়া আছে চোৱা ইয়াত আমাৰ এইটো ডিটাৰমিনেন্ট দুটা ডিটাৰমিনেন্ট দিয়া আছে আৰু 2/2 অৰ্ডাৰৰ হয় না নাই গতিকে আমাৰ বহুতে ইজি হয় এইটো ডিটাৰমিনেন্ট সলভ কৰাৰ কাৰণে প্ৰথমতে 3 * 1 কৰি দিয়া হয় না 3 * 1 3 হ'ব আৰু x * x কিমান হ'ব -x² হ'ব আৰু এইটো যদি আমাৰ 3 * 1 কিমান হ'ব আমাৰ 3 হ'ব আৰু -4 * 2 কিমান হ'ব 8 হ'ব -8 এতিয়া আমাৰ কি লিখিম 3 - x² ইয়াতে হ'ব আমাৰ -5 আৰু x² টো যে আমি ৰাইট সাইডে লৈ আহো আৰু যদি 5 টো ইবাগে লৈ আহো 5 + 3 কিমান হ'ব 8 হৈ যাব আৰু x² হ'ব তো x² কিমান পালো আমি 8 পালো আমি তো x কিমান হ'ব তেতিয়া হলে প্লাস মাইনাস কিমান হ'ব 2√2 হ'ব আমাৰ হয়নে তো आंसर হ'ব 2√2 ঠিক আছে প্লাস মাইনাস আহিব স্কয়ার রুট যেহেতু আছে আমাৰ স্কয়ার যেহেতু আছে আমাৰ গতিকে आंसर হ'ব এইটো সো এতিয়া তোমালোকে ইয়াৰে কোৱেশ্চন খিনি কৰিব পাৰিবা না নিজা কৰি গোটেইখিনি কোৱেশ্চন একেই আছে আমাৰ কিবা কৰি দিব লাগিব নে চোৱা তোমালোকে বুকত চাই লোৱা যদি পাৰা কোৱা মই যিখিনি কথা দিছো সেইখিনি বুজাই আছে কিবা যদি ডাউট আছে কোনবা কোৱেশ্চনটোত আপুনি চাই এইটো কেনেকৈ কৰিম সুধিব পাৰা কোৱা পাৰিবা সকলে কৰিব এইখিনি চাই লোৱা বুকত চাই লোৱা এবাৰ চাই লৈ যদি পাৰা কৈ দিয়া বুজি পাইছা নে পোৱা নাই এক্সাৰসাইজৰ কিবা কোৱেশ্চন ডাউট আছে কিবা এইটো আমাৰ ডিটাৰমিনেন্ট উলিয়াব দিছে হয়নে নাই এইটো ডাইৰেক্ট ক্ৰছ মাল্টিপ্লাই কৰি দিলে হ'ল এইবিলাক 1 2 এইবিলাক কোটেটা ক্ৰছ মাল্টিপ্লাই কৰিব দিছে এইটো লগত এইটো মাল্টিপ্লাই কৰিবা এইটো লগত এইটো মাল্টিপ্লাই কৰিবা কেনসেল যাব যেটো ৰিজাল্ট হয় এটোৱে आंसर হ'ব আমাৰ ওকে তাৰপিছত এইটো কি কৰিবা তোমালোকে যেটো a মেট্ৰিক্স আছে তাক 2 ৰে মাল্টিপ্লাই কৰি দিবা প্ৰতিটো এলিমেন্ট কি হ'ব 2 এইটো 4 হ'ব এইটো 8 হ'ব এইটো 4 হ'ব তাৰে ডিটাৰমিনেন্ট লবা ভ্যালু পাই যাবা লেফট হ্যান্ড সাইডত নেক্সট কি কৰিবা a মেট্ৰিক্সটোৰ আৰু a যেটো আছে তাৰ ডিটাৰমিনেন্ট ভ্যালুটো উলিয়াই লবা ডিটাৰমিনেন্ট ভ্যালুটো উলিয়াই লৈ তাক 4 ৰে 4 ৰে কি কৰিবা মাল্টিপ্লাই কৰি দিবা আৰু লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুটা কি হ'ব ইকুৱেল হৈ যাব এইটো প্ৰবলেম দিছি এইটো দা কৰিলে হ'ল সো নেক্সট আমাৰ 3 নম্বৰটো হে একে 4 নম্বৰটো একে আগৰটো দৰে একে 27 দিয়া আছে আমাৰ এবাৰ তাৰপিছত ইভ্যালুৱেট দা ডিটাৰমিনেন্টস ইয়াতে 3/3 অৰ্ডাৰৰ যিখিনি দিয়া আছে সেইকেইটা দিয়া আছে তোমালোকক
সো বিশেষ কাম কথা নাই লাষ্ট কেইটা দিয়া আছে 7 নাম্বাৰটো কি দিয়া আছে তোমালোকক অলপ আগতে লাষ্ট কোৱেশ্চনটো কৰি দিলো সেই কোৱেশ্চনটো কৰিব দিয়া আছে ইয়াতে x ৰ ভ্যালুটো উলিয়াব দিছে এইটো x ৰ ভ্যালু উলিয়াব দিছে তাৰ পিছতটো এই x ৰ ভ্যালু উলিয়াব দিছে তাৰ পিছতটো তোমালোকৰ 1 নম্বৰৰ কোৱেশ্চন x ৰ ভ্যালুটো উলিয়াব দিছে আৰু নেক্সট আমাৰ আহিব এৰিয়া অফ এ ট্ৰায়াঙ্গল আমি এৰিয়া অফ এ ট্ৰায়াঙ্গলটো আমি নেক্সট ক্লাছত পঢ়িম আমি আজি এইখিনিলৈকে থাকিল নেক্সট ক্লাছৰ পৰা আমি এৰিয়া অফ এ ট্ৰায়াঙ্গল পঢ়িম আৰু বাকি এক্সাৰসাইজখিনি পাৰিবা নে নাই কোৱা তোমালোকে পাৰিবা নে নাই বুজি পালা নে নাই আৰু যদি পাইছা ভালদৰে বুজি পাইছা তেতিয়াহলে কৰিব পাৰিবা মোৰ মতে পাৰিবা যেন লাগে আৰু বাকি তোমাৰ কথা এতিয়া তোমালোকে পাৰিবা নে নাই কোৱা কৈ দিয়া বুজি পালা নে নাই পাৰিবা নে নাই এইখিনি এক্সাৰসাইজ কৰিব ওকে অলপ এই কনফিডেন্সটো আহিব লাগিব সদায় ভাল নম্বৰ পাব লাগিলে লেটাৰ বা তাতকে 90% 90 ওপৰত পাব লাগিলে কনফিডেন্সটো আহিব লাগিব যে সাৰে বুজাইছে এইখিনি আমি পাৰিম আৰু আমি কোৱেশ্চনখিনি এক্সাৰসাইজৰ কোৱেশ্চনখিনি যাতে মোৰ ওপৰত ডিপেন্ডেন্ট নকৰা মানে কিবা নোৱাৰা দুই এটা প্ৰবলেম ডাউট থাকিব বাৰু সেইখিনি মই কৰি দিম কিন্তু একদম ওভাৰঅল গোটেইখিনি কোৱেশ্চনে যে মইও কৰি দিব লাগিব সেইটো নকৰিবা কাৰণ তেতিয়াহলে কি হ'ব নিজৰ যিটো পাৱাৰ যিটো মাইণ্ডৰ যিটো তোমালোকৰ কৰাৰ যিটো প্ৰেছাৰ সেইখিনি নহ'ব কিন্তু তো পাৰিবা ন সকলে তেতিয়াহ'লে সেইখিনি কৰি ল'বা এইখিনি পঠাই দিবা হোৱাটছএপত PDF বনাই দিবা PDF কিছুমানে ফটো মাৰি দি দিয়ে ফটো মাৰি দিলে অলপমান দিগদাৰ হয় বহুটা ফটো হৈ যায় তো বাকি এইখিনি হৈ গ'ল আমাৰ এক্সাৰসাইজটো কৰিবা দেখুৱাবা মোক কৰি এতে তাৰপাছত বাকি আমি নেক্সট দিনা আমি এৰিয়া অফ এ ট্ৰায়াঙ্গল আৰম্ভ কৰিম